ধন্যবাদ বিনীতা। শ্ৰোতাসকল নমস্কাৰ। আজিৰ কি নাম দি মাতিম অনুষ্ঠানত আমি কথা পাতিম অসমৰ স্বাস্থ্য সেৱা সম্পৰ্কত। কাৰণ এখন কাকতত বাতৰি প্ৰকাশ পাইছে যে যদিও প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অসমৰ স্বাস্থ্য ব্যৱস্থাৰ বহু উন্নতি হৈছে, তথাপিও কিন্তু বিত্ত আয়োগৰ প্ৰতিবেদন মতে অসমৰ এতিয়া স্বাস্থ্য ব্যৱস্থাৰ যি ধৰণে উন্নতি হ'ব লাগিছিল সেই ধৰণে উন্নতি হোৱা নাই। তেওঁলোকে এইটো কোৱা হৈছে যে যিমান বিচনা থাকিব লাগিছিল ৰোগী অনুপাতে সিমান বিচনা নাই, সেইটো কোৱা হৈছে। তদুপৰি কোৱা হৈছে ৰক্তহীনতাত ভুগি আছে বহু মাতৃ। কোৱা হৈছে যে শিশুসকলৰ ওজনহীনতাত শিশুসকল ভুগিছে। কোৱা হৈছে যে এগৰাকী নাৰ্ছে 600গৰাকী ৰোগীক চাবলগীয়া হৈছে। এগৰাকী ফাৰ্মাচিষ্টে 2000গৰাকী ৰোগীক ঔষধ দিবলগীয়া হৈছে। আৰু জনমৰি ব্যয় হৈছে হেনো মাত্ৰ 1350 টকা অসমত, যিটো পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ তুলনাত বহু কম বুলি কোৱা হৈছে বিত্ত আয়োগৰ এক প্ৰতিবেদনত। গতিকে কথাটো কি আচলতে ডক্টৰ চৌধুৰী? আপোনাৰ প্ৰশ্নটো প্ৰাসংগিক। আমাৰ কথাটো হৈছে কি, প্ৰতিবেদন মতে কিছুমান বস্তু কিছুমান কথা আমাৰ চকুৰ সন্মুখলৈ আহে। যেনে মই এইটো কথা এৰাই পেলাই মই অন্য এটা কথালৈকে যাওঁ। যদি আপুনি চাই WHO বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে প্ৰতি 1000জন লোকৰ বিপৰীতে এজন চিকিৎসক হ'ব লাগে। সেইটো হৈছে এটা ষ্টেণ্ডাৰ্ড, ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড। কিন্তু ভাৰতবৰ্ষত যদি আপুনি চাই তেতিয়াহ'লে 1:1400। অসমত যদি চাই সেইটো 1:1700। তাৰ মানে কথাটো কেনেকুৱা, আমি যদি এটা ষ্টেণ্ডাৰ্ড ফিক্স কৰোঁ আৰু সেই ষ্টেণ্ডাৰ্ডটো এটা টাৰ্গেট হিচাপে লৈ যদি আমি আগুৱাই যাব লাগে, তেতিয়াহ'লে আমাৰ সময়, তাৰ কাৰণে উপযুক্ত পৰিৱেশ, মই কেৱল চিকিৎসকৰ কথাটো ক'লোঁ। কাৰণ চিকিৎসক প্ৰস্তুত কৰিবলৈ হ'লে যেনেকৈ মেডিকেল কলেজ লাগে, তেনেদৰে বেড, আপুনি যিটো কথা কৈছে বিচনা নাই, বিচনাৰ বাবে আমাক হস্পিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব। আৰু এইটো হৈছে এটা পৰিৱৰ্তনশীল আৰু গতিশীল ব্যৱস্থা। আজি যিখিনি আমাৰ বিচনা আছে সেই বিচনাখিনি হয়তো আজিৰ পৰা এবছৰ পিছত আমাৰ কাৰণে কম হ'ব পাৰে, তাতকৈ বেছি লাগিব পাৰে। গতিকে এইটো এটা পৰিৱৰ্তনীয় কথা। কিন্তু এইটো কথা ঠিক যে সৰ্বভাৰতীয় পৰ্যায়তে কিছুমান ব্যৱস্থাৰ আমাৰ যদি চাই বিশ্ব স্বাস্থ্য সংস্থাৰ হিচাপৰ তুলনাত কম আছে। সেইটোতো হয়। চিকিৎসকৰ পৰা আৰম্ভ কৰি নাৰ্ছলৈকে আমাৰ সংখ্যাটো কম। নহয়, কম আছে মানে মই কৈছোঁ যে কমটো কিন্তু কমিহে আহিছে এতিয়া। কমটো কমি আহিছে। আপুনি যদি চাই তেতিয়াহ'লে 3খন মাত্ৰ চিকিৎসা মহাবিদ্যালয় আছিল অসমত এসময়ত। এতিয়া আপুনি চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা, আমি ডিফুখন যেতিয়া আৰম্ভ কৰিলোঁ এইবাৰ 7খন হ'ল। এতিয়া 7খন চিকিৎসা মহাবিদ্যালয়ত মেডিকেল ষ্টুডেণ্ট পঢ়ে। তাৰ মানে 7খন মেডিকেল কলেজৰ লগতে অন্য তাত আনুষংগিক কোৰ্চবিলাকো আহি যায়। যেনে নাৰ্ছিং কলেজ আহিবলৈ ধৰে, পেৰামেডিকেল ইনষ্টিটিউট আহিবলৈ ধৰে। গতিকে সামগ্ৰিকভাৱে চিকিৎসকৰ লগতে অন্য যিখিনি আমাৰ মানুহ লাগে চিকিৎসা ব্যৱস্থাপনাত, সেইখিনিৰো আমাৰ ইয়াতে নিৰ্মাণ হয়। গতিকে তেনেধৰণে এতিয়া আপুনি দেখিছে যে চৰকাৰে আৰু বহুত কেইখন চিকিৎসা মহাবিদ্যালয় আৰম্ভ কৰিছে, কাম আৰম্ভ হৈছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সিদিনা 2খন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰি থৈ গৈছে। গতিকে চিকিৎসা মহাবিদ্যালয় যেতিয়া আমাৰ বহুত কেইখন হ'ব, তাৰ লগত আনুষংগিক আমাৰ পাঠ্যক্ৰমসমূহ আৰম্ভ হ'ব, তেতিয়া আমাৰ চিকিৎসা কৰ্মীৰ মানে যিটো ডেফিচিয়েঞ্চি, অভাৱ যথেষ্ট পৰিমাণে পূৰণ হ'ব। আৰু এইটোৱে হৈছে গতিশীল যাত্ৰা। আপোনাৰ আজি লগে লগে বোলে ইমানখিনি আমাৰ অসমত বস্তু লাগে, WHO মান এটা নিৰ্ণয় কৰি দিলে, সেইমতে আমি কেনেকৈ পাম? আমি কৰি গৈ থাকিব লাগিব। আৰু যিটো যোৱা কিছু বছৰত অতি তীব্ৰভাৱে আগবাঢ়িছে। সেইটো কম বুলি কোৱা হৈছে। মই সেইটো কথা লক্ষ্য কৰা নাই। জনমূৰি ব্যয়টো কি হিচাপত নিৰূপণ কৰা হৈছে সেই বিষয়ে মোৰ কোনো ধাৰণা নাই বিত্ত আয়োগে। কিন্তু কথাটো হৈছে আমাৰ এতিয়া অসমত চিকিৎসা ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিবৰ কাৰণে যথেষ্টখিনি পুঁজি দিছে চৰকাৰে।
কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ উভয়ে দিছে আৰু এতিয়া আনকি চিকিৎসাৰ ক্ষেত্ৰত কৰিবলগীয়া ব্যয়ৰ কাৰণে কোনো ধনৰ অভাৱ নাই। যদি সেয়া আপুনি ক'ভিডৰ ক্ষেত্ৰতে কওক যোৱা বছৰত, তেনে কোনো ধৰণৰ অৰ্থ অভাৱৰ কাৰণে কোনো সংকট সৃষ্টি নাই হোৱা। গতিকে তাৰ উপৰিও যিমানখিনি স্বাস্থ্যৰ ক্ষেত্ৰত এতিয়া আপোনাৰ ঘৰ নিৰ্মাণ হৈ আছে, হস্পিটেল নিৰ্মাণ হৈ আছে, মেডিকেল কলেজ নিৰ্মাণ হৈ আছে, মই এইটো কথা কেতিয়াও অনুভৱ কৰা নাই যে অৰ্থৰ অভাৱত সেই কাম স্থবিৰ হৈছে। হয়। এতিয়া আমি সুধিব খুজিছোঁ চিতাকৰণ, ক'ভিডৰ চিতাকৰণৰ যিটো প্ৰক্ৰিয়া বৰ্তমান কিদৰে চলিছে অসমত? অসমত এইটো খুব ভালকেই চলিছে। আপুনি জানে যে 16 জানুৱাৰীত যেতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে আমাৰ গোটেই ভাৰতবৰ্ষতে স্বাস্থ্যকৰ্মীসকলৰ কাৰণে প্ৰথমতে মুকলি কৰি দিলে চিটা। আটাইতকৈ সুখৰ কথাটো এইটো হৈছে যে এবছৰ সময়ৰ ভিতৰত চিটা ওলাল। এইটো আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে। গতিকে এইটো চিকিৎসা বিজ্ঞানীসকলৰ এক সফলতা, খুব ভাল এটা সফলতাৰ আমি কথা বুলি ক'ব লাগিব। কাৰণ সাধাৰণতে এটা ভাইৰাছৰ বিৰুদ্ধে চিটা নিৰ্মাণৰ ক্ষেত্ৰত কমেও 5-6 বছৰ লগা আমি দেখি আহিছোঁ। ক'ভিডটোৱে এনেকুৱা এটা ৰোগ যাৰ বিৰুদ্ধে চিটা এবছৰতে ওলাইছে। আৰু আটাইতকৈ সুখৰ কথাটো হ'ল যে ভাৰতবৰ্ষই নিজাববীয়াকৈ 2টা ভেকচিন উলিয়াব পাৰিলে। এটা হৈছে কোভিচিল্ড, এটা হৈছে কোভেক্সিন। আৰু এই 2টা চিটা আমাৰ যিদিনাখন আৰম্ভণি হ'ল সেইদিনাৰ পৰা স্বাস্থ্যকৰ্মীসকলে ল'বলৈ আৰম্ভ কৰিছে। আমাৰ প্ৰায় 2 লাখ টাৰ্গেট আছিলে আৰু যোৱাকালিলৈকে প্ৰায় 1 লাখ চিকিৎসাকৰ্মীয়ে অলৰেডি ল'লে আৰু বাকীখিনিও ল'বলৈ আগবাঢ়ি আহি আছে। আপোনাক কৈ থওঁ দেই, ময়ো কিন্তু প্ৰথম দিনাই ভেকচিন লৈছোঁ। কোভিচিল্ড মই লৈছোঁ। 2টা ড'জ ল'ব লাগে। দ্বিতীয় ড'জ নহয়, দ্বিতীয় ড'জটো 28 দিনৰ পিছত ল'ব লাগে। প্ৰথম দিনত লোৱাটোৰ পৰা 28 দিনৰ ভিতৰত ল'ব লাগে। আৰু যিটো ভেকচিন তেওঁ ল'লে, হয় কোভিচিল্ড বা কোভেক্সিন, যিটোৱে ল'লে সেইটোহে 28 দিনৰ দিনাখন আকৌ ল'ব লাগিব। এইটো ভয় খাবলগীয়া একদমেই কথা নাই। মই সেইকাৰণে আপোনাক উদ্ধৃতিটোত মই নিজৰ প্ৰসংগ নিজে টানি আনিছোঁ যে প্ৰথম দিনৰ ভেকচিন মই লৈছোঁ আৰু আজি যথেষ্ট দিন পাৰ হৈ গ'ল, কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নাই। আমাৰ যিমান 1 লাখ ব্যক্তিয়ে লৈছে ভেকচিন, সেই আটাইখিনিৰে ক্ষেত্ৰতে আমি কোনো ধৰণৰ গুৰুতৰ আমি সমস্যা লক্ষ্য কৰা নাই। আৰু মোটামুটি 1 লাখ আমি দিম। 1 লাখ। হয়। তাৰপিছৰ পৰ্যায়ত ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছ বুলি আমি যাক কৈছোঁ, পুলিচৰ লোক, চাফাই কৰ্মী, তেনেকৈ ধৰণৰ যিখিনি মানুহে সংবাদসেৱী, যিখিনি মানুহে সন্মুখত আহি পেলাই ক'ভিডৰ লগত ছিটুৱেশ্যনত কাম কৰিছিল বা দৰকাৰ হ'লে আকৌ কৰিব লাগিব, তেখেতসকলক অন্তৰ্ভুক্ত কৰা হৈছে। আৰু মাননীয় প্ৰধানমন্ত্ৰীয়ে যেনেদৰে স্বাস্থ্যকৰ্মীৰ ক্ষেত্ৰত এইখিনি উৎসৰ্গ কৰিছিল, তেনেদৰে হয়তো আৰু কিবা তেখেতে ঘোষণা কৰিব, কাক কেতিয়া দিব সেই বুলি আমি বাট চাইছোঁ। আমাৰ গাঁৱত আজি প্ৰায় 6-7 বছৰমান আগতেই মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় এখন স্থাপন কৰা হ'ল। এইটো দুনীত, দৰং জিলাৰ দুনীত। হয়, কিন্তু আজিলৈ ইয়াত চিকিৎসকৰ অভাৱ, লগতে সা সৰঞ্জামৰো অভাৱ। ইমানেই অভাৱ যে গুৰুতৰ ৰোগী হ'লে অন্য চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। গতিকে এই তথ্য আপোনালোকৰ হাতত আছেনে? যদি আছে, এনে সমস্যাসমূহ কেতিয়া সমাধান হ'ব? এইটো দুদিন পৰা আহিছে এইটো প্ৰশ্ন। মই কথাটো গুৰুত্ব সহকাৰে লৈছোঁ। কথাখিনি মই কিছু পৰিমাণে জ্ঞাতও হয় আৰু এইখিনি কথাত আৰু ক'ত কি আছে সমস্যা, সেইখিনি আমি অনতিপলমে চাই পেলাই সমাধান কৰাৰ ব্যৱস্থা কৰিম। আমি শ্ৰোতাসকলক লগতে ফেচবুক ভিউৱাৰ্ছসকলক অনুৰোধ জনাইছোঁ যে আপোনালোকৰ অঞ্চলত যদি স্বাস্থ্যজনিত কোনো সমস্যা আছে, তেন্তে আমালৈ টেলিফোন কৰক, অথবা আপোনালোকে আমালৈ আমাৰ যি ফেচবুক পেজত আপোনালোকে লিখক। যদি আপোনালোকৰ অঞ্চলত স্বাস্থ্যজনিত কোনো সমস্যা আছে, আমালৈ ফোন কৰক, অথবা আমাৰ যি ফেচবুক পেজ আছে, ফেচবুক পেজত লিখক। এতিয়া কথা হ'ল যে ক'ভিড পৰিস্থিতি এতিয়া একেবাৰে শূন্য নেকি? মানে ক'ভিডৰ কোনো সমস্যা নাই নেকি এতিয়া? ক'ভিড পৰিস্থিতি যোৱা এমাহমানৰ পৰা যথেষ্টখিনি কমি আহিছে। আমি প্ৰতিদিনেই কিমান ৰোগী পজিটিভ হ'ল সেই কথাটো আমি সন্ধিয়া সময়ত লক্ষ্য কৰোঁ। আমাৰ হাতত সমস্ত
যিখিনি তথ্য আমি যোগাৰ কৰোঁ। কিন্তু এইটো কথা সুখৰ কথা যে যোৱা প্ৰায় এমাহ আমাৰ পজিটিভ ৰোগীৰ সংখ্যা বহুত কম। ধৰক গোটেই অসমত 10ৰ পৰা 20 এনেকুৱা ধৰণৰ, আৰু গুৱাহাটীতো 4-5জন, তাতকৈ বেছি আমি দেখা নাই। মৃত্যুৰ সংখ্যাও যথেষ্ট কমি আহিছে, প্ৰায় ক্ষেত্ৰতে 0, কেতিয়াবা এজন দুজন ৰোগীৰ মৃত্যু হৈছে। গতিকে এই কথাটো হৈছে কি, যিকোনো বেলেগ ৰোগতো এনেকুৱা ধৰণৰ তথ্য আপুনি পাব। যদি আজি আমি যিকোনো ৰেণ্ডমলি এটা ৰোগ ধৰোঁ, তেতিয়াহ'লে সেই পৰিসংখ্যা, তেনেকুৱা পৰিসংখ্যা আমি সেই ৰোগৰ ক্ষেত্ৰতো পাম। কিন্তু ক'ভিডটো যিহেতু এটা পেণ্ডেমিক হৈ পেলাই, মহামাৰী হৈ পেলাই আমাৰ মাজলৈ আহিলে, গতিকে আমি খুব সূক্ষ্মভাৱে এতিয়াও লক্ষ্য ৰাখিছোঁ। প্ৰতিদিনৰ তথ্য আমি ভালদৰে চাইছোঁ। গতিকে যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা স্বাস্থ্য বিভাগ সাজু হৈ আছে। বহুতে সন্দেহ প্ৰকাশ কৰিছে যে ক'ভিড সম্পৰ্কত যি তথ্য প্ৰকাশ কৰা হৈছে, এইটো কি মানে যিটো পৰীক্ষা কৰা হয়, সেই পৰীক্ষাৰ কমাই দিয়া হৈছে নেকি, নে সঁচাকৈ কমি গ'ল? কি কাৰণত কমি গ'ল? কাৰণ চিটা নোলাওঁতেতো কমা আৰম্ভ কৰিলে, এইটো প্ৰশ্ন বহুতৰ মনত জাগিছে। কিন্তু এইটো হৈছে কি, স্বাস্থ্য ব্যৱস্থাপনাটোৰ পৰা আমি এটা সময়ত আপুনি যদি লক্ষ্য কৰে, অসমত 1 লাখলৈকে টেষ্ট কৰা হৈছে এদিনত, টাৰ্গেট কৰি 3 দিন 1 লাখকৈ কৰা হৈছে 3 লাখ। এইবিলাকৰ বিজ্ঞানসন্মত ভিত্তি আছে। মানে আমি যদি একেলগে যথেষ্টখিনি সংখ্যক টেষ্ট কৰোঁ, তেতিয়াহ'লে যিমানখিনি ৰোগী আছে তাৰে বেছি সংখ্যক ৰোগীক আমি উলিয়াই আনিব পাৰিম। আৰু মাননীয় আমাৰ স্বাস্থ্যমন্ত্ৰীগৰাকীৰ তত্ত্বাৱধানত, তেখেতৰ নিৰ্দেশ মতে আমি তেনেকুৱা 3 দিনীয়া এপিছ'ড বহুতকেইটা কৰিছোঁ। তাৰ অৰ্থটো এনেকুৱা, যেতিয়াই কেছখিনি বাঢ়িবলৈ লৈছে, সেই সময়তে আমি সেই ৰোগীখিনিক চিনাক্ত কৰিবলৈ সক্ষম হৈছোঁ আৰু তেওঁলোকক আইচলেট কৰি ট্ৰিটমেণ্ট কৰাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলত আমাৰ এইটো পিৰিয়ডিকেলি কৰি থকাৰ কাৰণে এটা সময়ত অসমত কেছৰ সংখ্যা কমি গ'ল বুলি আমি ধাৰণা কৰিছোঁ। মানে সেইটোৱে ভিত্তি বিজ্ঞানিক। সমগ্ৰ ভাৰতবৰ্ষতো কমিছে, কিন্তু আমাৰ ইয়াত যেতিয়া অসমত কমিছিল, তেতিয়া কিছু ঠাইত যথেষ্ট পৰিমাণৰ কেছ আছিল। মুম্বাই কওক, পুনে কওক, দিল্লী কওক, আপোনাৰ বহুতখিনি তেনেকুৱা ভয়াৱহ অৱস্থা আছিল। আৰু ইউৰোপৰ বহুত কেইখন দেশততো সেইখিনি সময়ত যথেষ্ট সংখ্যক লোকৰ মৃত্যু পৰ্যন্ত হৈ আছিলে। ছেকেণ্ড ৱেভটো আহিছিলে। গতিকে আমাৰ স্বাস্থ্য বিভাগ যথেষ্ট সচেতন হৈ আছিলে। অলপ ভয়ো আমাৰ আছিল যে আৰু আহি যাব নেকি, এনেকুৱা ধৰণৰ কথা এটা আছে। যিকোনো মহামাৰীৰ ক্ষেত্ৰত আনপ্ৰেডিক্টেবল ছিটুৱেশ্যন এটা থাকে। গতিকে সেইখিনি আছিলে, কিন্তু আমি এইটো সফলতা বুলি ধৰিছোঁ। আৰু এতিয়াও ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে বাৰু নিশ্চিতভাৱে ক'ব পাৰে নেকি যে ক'ভিড অহাৰ সম্ভাৱনা নাই? তেনেকুৱা নিশ্চিতভাৱে এইটো কথা কোৱাটো অনুচিত। আমি আশা কৰা উচিত আৰু আমি ব্যৱস্থাপনা ৰেডি ৰখা উচিত। কিন্তু তেনেকুৱা ধৰণৰ ঘোষণা কৰাটো এনেকুৱা ছিটুৱেশ্যনত উচিত নহয়। আমি সাৱধানে থাকিব লাগিব। আমি ৰাইজক এতিয়াও ক'ম যে 2 গজৰ দূৰত্ব ৰাখক, মুখত মাস্ক পৰিধান কৰক, হাত চাফা কৰি ৰাখক। ভেকচিন পালেও নাপালেও এইখিনি কথা মানি চলিব লাগিব বহুদিনলৈ। কাৰণ ভাইৰাছটোৰ বিৰুদ্ধে 100% প্ৰটেকশ্যন নহয় কোনো পৰিস্থিতিত। গতিকে আমি আমাৰ সাৱধানতাখিনি থাকিব লাগিব। ষ্টে ছেফ। সেইটো হৈছে বৰ্তমান অসমত ক'ভিড ৰোগী আছেনে? সেইটো সুধিছে কিৰণ শৰ্মাই। বৰ্তমান অসমত ক'ভিড ৰোগী আছে, নাই বুলিতো নকওঁ, আছে পজিটিভ। কিন্তু তেওঁলোকক নিজেই ঘৰতে থাকি পেলাই যিকেইজন আছে তেওঁলোকে চিকিৎসা হৈছে। আৰু নাম্বাৰ অফ এক্টিভ কেছ, তেখেতে সোধা প্ৰশ্নটোৰ যদি মই পিন পইণ্ট উত্তৰ দিব লাগে, এইটো প্ৰায় 300 ৰোগী আমাৰ মাজত আছে এতিয়া অসমত। গোটেই অসমত 2-এজন চিকিৎসালয়ত থাকিবলগীয়া হৈছে, কিন্তু সামগ্ৰিকভাৱে মাত্ৰ 300 ৰোগী গোটেই অসমৰ ক্ষেত্ৰত এটা ডাঙৰ ছিটুৱেশ্যন নহয়। চম্ভালিব পৰা সেইটো আৰু মানে। গতিকে এতিয়া ক'ভিড সম্পৰ্কত তাৰমানে যিটো চিন্তা আছিলে আমাৰ, সেই চিন্তাটো কিছু পৰিমাণে যথেষ্ট পৰিমাণে কমিছে। আৰু মইতো দেখিছোঁ সৰ্বসাধাৰণ ৰাইজে ক'ভিডটো বাদেই দিছে, চিকিৎসাকৰ্মীসকলে আৰু চিকিৎসাৰ লগত জড়িত ব্যক্তিসকলে অৱশ্যে এইটো কথা অলপ লক্ষ্য ৰাখিব লাগিবই আৰু লক্ষ্য ৰাখিও আছে। আৰু বহুদিনৰ পিছত ভেকচিন অহাৰ পিছত মানুহৰ কিছু সকাহো হৈছে যে কিবা এটা অন্তত আমাৰ মাজত আহিছে। ঔষধ যিহেতু নাই, ভেকচিন নহ'লে আমি চলিব নোৱাৰিম, নিজৰ প্ৰতিক্ষমতা আমি বঢ়াব নোৱাৰিম। গতিকে মানুহ যথেষ্ট পৰিমাণে আশ্বস্ত হৈছে। আপুনি অলপ আগতে কোৱাৰ নিচিনাকৈ যে মানুহৰ মাজত কিছু বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰিত হৈছে যে ভেকচিনটো ল'লে কিবা অসুবিধা হ'ব নেকি, কিবা পাৰ্শ্বক্ৰিয়া আছে নেকি। কিন্তু এইটো কথা কওঁ যে ভাৰতবৰ্ষত বিজ্ঞানীসকলে এইটো
খুব ভালদৰে পৰীক্ষা নিৰীক্ষা কৰাৰ পিছতহে এই ভেকচিন বজাৰত মুকলি কৰি দিছে। আৰু প্ৰথমেই স্বাস্থ্যকৰ্মীসকলে লৈছে। যিখিনি স্বাস্থ্যকৰ্মীয়ে চিকিৎসকে ডক্তৰে সৰ্বসাধাৰণ ৰাইজৰ চিকিৎসা কৰে, তেখেতসকলে আগবাঢ়ি আহি পেলাই ভেকচিনবিধ লৈছে দুটা কাৰণত। এটা হৈছে তেওঁলোকৰ নিজৰ প্ৰতিৰোধটো লাগিব প্ৰথমে, আৰু বাকীখিনি বিশ্বাসৰ কথা। গতিকে মই যদি লৈছোঁ, মই আপোনাক চাইছোঁ, আপুনি সাহস পাব লাগে, সেইটোৱে কথা। এই ভেকচিনটো ল'লে কভিডে আৰু পুনৰ আক্ৰমণ কৰাৰ সম্ভাৱনা 100% নিশ্চিত নে? নহয়, সেই কথাটোকে মই কৈছোঁ যে এই ভেকচিন দুটা ড'জে কিমান দিনলৈ মানুহজনক প্ৰটেকশ্যন দিব, সেই কথাখিনি জানিবৰ কাৰণে আমাক অলপ সময় লাগিব। আমি এতিয়া ধৰি লৈছোঁ যে, বা আমাক জনোৱা হৈছে যে প্ৰায় এবছৰমানৰ কাৰণে আমি ছেফ। ইয়াৰ পিছত কি ব্যৱস্থা ল'ব লগা হয়, আমাৰ দেহত প্ৰতিৰোধ ক্ষমতাটো কিমান দিনলৈকে থাকে, সেয়া পৰীক্ষা নিৰীক্ষাৰ অন্তত সময়ে ক'ব। এতিয়া সাম্প্ৰতিকভাৱে আমি এইটো ভেকচিন লৈ হয়তো এবছৰমানলৈকে আমি প্ৰটেকশ্যন। তাৰমানে এইটো ভেকচিন এনেকুৱা নহয় নেকি যে ধৰক শিশুসকলক যিবোৰ ভেকচিন দিয়া হয়, গোটেই জীৱনৰ কাৰণে দিয়া হয়। কোনো ভেকচিন তেওঁলোকক গোটেই চিটাটো গোটেই বছৰৰ কাৰণে, মানে গোটেই জীৱনৰ কাৰণে দিয়া হয়, নহয় জানো? একচুৱেলি ভেকচিনবিলাকৰ কিছুমান বুষ্টাৰ ড'জ থাকে। তাৰমানে ভেকচিনটো দিলে শৰীৰত প্ৰতিৰোধ ক্ষমতাটো কিছু পৰিমাণে আহিল, কিন্তু তাক সময়ে সময়ে উজ্জীৱিত কৰাৰ এটা প্ৰয়োজন থাকে। সেইটোক আমি বুষ্টাৰ ড'জ বুলি কওঁ। তেনেদৰে এই ক'ভিড ভেকচিনটোতো বুষ্টাৰ ড'জ লাগিব নেকি বা কেতিয়া লাগিব, এই বিষয়ে পৰীক্ষা নিৰীক্ষা হৈ থাকিব আৰু সময়ত আমি গম পাম। কিন্তু আপুনি যিটো কৈছে শিশুসকলক দিয়াৰ ব্যৱস্থা, শিশুসকলক এই ভেকচিন এতিয়ালৈকে দিব পৰা হোৱা নাই। আমি 18 বছৰৰ তলৰ ল'ৰা ছোৱালীক ভেকচিন দিয়া নাই। 18 বছৰৰ মানে নাবালক হিচাপে লৈছে আৰু তেওঁলোকক দিয়া হোৱা নাই। তেওঁলোকক দিয়া সেইটো নিৰ্দেশনাত নাই। ঠিক আছে, আমি টেলিফোনটো লৈছোঁ। হয়, হেল্ল'। হেল্ল'। নমস্কাৰ, আপোনাৰ নামটো কওক। মই এতিয়া বকৰহন্তলীৰ গৰুমাৰী বিলোচনৰ পৰা কৈ আছোঁ। হয়, কওকচোন বাৰু। পোনপ্ৰথমে মই আপুনি মহাবাহক বহুত ধন্যবাদ জনাইছোঁ। ধন্যবাদ। সময়ে সময়ে বিভিন্ন ধৰণৰ যি অনুষ্ঠান পৰিৱেশন কৰে, খুব গুৰুত্বপূৰ্ণ অনুষ্ঠানবিলাক পৰিৱেশন কৰে, আৰু ভৱিষ্যতে এনেকুৱা অনুষ্ঠান পাম বুলি আশা কৰিছোঁ। হয়, নিশ্চয় পাব। দ্বিতীয় কথা হ'ল যে আমাৰ সঞ্চলিত যিকোনো সঞ্চলিত PHC আছে, PHC চেণ্টাৰত মানে চিকিৎসা হোৱাৰ কাৰণে যদি যাওঁতে কিবা যদি মেডিচিন লাগে, মানে মেডিচিন চৰকাৰীভাৱে যদি মেডিচিন যোগান ধৰা হয়, পোৱাই নাযায়। এনেকুৱা অসুবিধা হৈ গৈছে। সেইটো একচুৱেলি চৰকাৰৰ ফালৰ পৰা মেডিচিনবিলাক যোগান ধৰি আছে নে নাই, সেইটো বিষয়ে জানিব বিচাৰিছোঁ। আৰু ধৰি আছে যদিও মাহৰ কোনটো তাৰিখত আহে বা কি কি মেডিচিন আহে, সেইটো এখন মানে তালিকা এখন যদি আৰু দিয়াৰ ব্যৱস্থা কৰে চৰকাৰৰ ফালৰ পৰা, তেতিয়াহ'লে সৰ্বসাধাৰণ ৰাইজে হয়তো গম পাব কোনটো মাহত কোনটো মেডিচিন আহে বা কিমান আছে, ষ্ট'ৰ ৰুমত কিমান ষ্টক আছে, সেইটো গম পাব আৰু ৰাইজে হয়তো। আপুনি ক'ৰ পৰা কৈছে? মই বকৰ সন্তলী গৰৈমাৰী। আৰু চিকিৎসালয়খনৰ নাম সন্তলী চিকিৎসালয় নেকি বাৰু? হয় হয় হয়, সন্তলী PHC। সন্তলী PHC। ঠিক আছে, কথাৰ উত্তৰটো আমি পাম এতিয়া। আপোনাৰ সংযোগ বিচ্ছিন্ন কৰি দিছোঁ আমি, ৰেডিঅ'তে শুনক আপুনি। আচলতে ঔষধৰ এতিয়া অভাৱ নাই, কিন্তু কিবা ধৰণৰ যদি সংযোগত কিবা এটা আছে, তেতিয়াহ'লে এইটো আমি চাম। এইটো চাবৰ কাৰণে মই নিৰ্দেশনা দিম। কিন্তু কথাটো হৈছে কি, ঔষধৰ অভাৱ এতিয়া নাই, কিন্তু তেওঁ কি ঔষধ বিচাৰি গৈছিল বা কি ঔষধ পোৱা নাছিল। কিন্তু সামগ্ৰিকভাৱে যিটো ব্যৱস্থাপনাৰ কথা কৈছে যে কি ঔষধ আছে সেইখিনি আঁৰি দিব লাগে বা তেনেকুৱা ধৰণৰ ব্যৱস্থাবিলাক আমাৰ NHM-ৰ ফালৰ পৰা কৰা হয়। কোনোবা এখন নহয়, বেছিভাগতে হয়তো হৈছে। ক'ৰবাত যদি এখন তেখেতে যিদৰে পইণ্ট আউট কৰিছে তেনেকৈ হয়তো হোৱা নাই, তেতিয়াহ'লে সেইটো আমাৰ নজৰত আহিছে। কাৰণ বহুত যথেষ্ট সংখ্যক PHC আছে, এইবিলাক চাবৰ কাৰণে আমাৰ মানুহো আছে। তেওঁলোকৰ হয়তো কেতিয়াবা ৰিপৰ্টিং নাই হোৱা বা কিবা এটা হোৱা নাই, সেইখিনি কথা মই লক্ষ্য ৰাখিম। ডাক্তৰ চৌধুৰী, আজি আমি পালোঁ, প্ৰথমতে আমি দুনীত পালোঁ। হয়, তাৰপিছত সমস্যা আমি পালোঁ, দুনীৰ সমস্যা আমি বকৰ পৰা এইটো পালোঁ, সন্তলীটো পালোঁ। আপুনি নিশ্চয় এই ক্ষেত্ৰত আজি ব্যৱস্থা গ্ৰহণ কৰিব। হয়, মই এইখিনি কথা চাম নিশ্চিতভাৱে। নহয় জানো? এতিয়া কথা হ'ল যে যিবোৰ স্বাস্থ্য কেন্দ্ৰ আমাৰ ইয়াত আছে, চিকিৎসালয়ৰ কথা পাতি কিন্তু স্বাস্থ্য কেন্দ্ৰৰ কথা আছে, আমি পাতিম।
সেই স্বাস্থ্যকেন্দ্ৰৰ সা সুবিধাৰ বিষয়ে আমি কথা পাতিম এতিয়া। তাৰ আগতে টেলিফোনটো আমি লৈছোঁ। হেল্ল', নমস্কাৰ, আপোনাৰ নামটো ক'ব? মই জনাৰাম চৌকাৰ পৰা প্ৰেমদা দেৱী ক'লোঁ। কওকচোন বাৰু। জনাৰাম চৌকা, দৰং জিলাৰ প্ৰেমদা দেৱী, হয় কওক। ছাৰ, এতিয়া আমাৰ গাঁওবিলাকত এতিয়াও ক'ভিড ভেকচিন আহি পোৱা নাই। স্বাস্থ্যকৰ্মীসকলে ল'লে সকলো নিউজ পাই আছোঁ। কথা হ'ল COVID-19 আমাৰ যিটো ভেকচিন এতিয়া ওলাল, আমাৰ যি হাৰ্টৰ প্ৰব্লেম থকা মানে পেচেণ্টবিলাকৰ কিবা অসুবিধা হ'ব পাৰে নেকি, এইটো মই জানিব বিচাৰিছোঁ। মানে ক'ভিড ভেকচিন ল'লে হয় ছাৰ, হয় ল'লে নহয়নে, সেইটোৱে জানিব বিচাৰিছে আপুনি? জানিব ঠিক বিচাৰিছোঁ, আছে, হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে নেকি? ঠিক আছে, ধন্যবাদ শ্ৰীমতী দেৱী, ধন্যবাদ। সংযোগটো বিচ্ছিন্ন কৰি দিছোঁ। আপোনাৰ প্ৰশ্নটো যথেষ্ট প্ৰাসংগিক। তেখেতে খুব এটা ধুনীয়া প্ৰশ্ন কৰিছে। আচলতে হাৰ্টৰ লগত বুলি নহয়, এনেকুৱা কমৰবিডিটি বহুতকেইটাৰ ক্ষেত্ৰতে মোৰ একেলগে ক'বলগীয়া আছে। চিকিৎসা কৰ্মীসকলক ভেকচিনটো দিছে, তেখেতে লক্ষ্য কৰিছে আৰু গাঁৱত গৈ পোৱা নাই বুলি কৈছে। তো এইখিনিতে মই কওঁ যে আপুনি অপেক্ষা কৰক। প্ৰথমতে চিকিৎসা কৰ্মী, তাৰপিছত সন্মুখত অহা সন্মুখ ব্যক্তিসকল, আৰু তাৰপিছত অলপমান বয়সস্থ লোকসকলক দিয়াৰ ব্যৱস্থা যিটো আগতে কৰা হৈছে, আৰু তেনেদৰে গাঁৱে ভূঞে এই ভেকচিন আহিব। তাৰ কাৰণে অলপ অপেক্ষা কৰক আপোনাৰ নিজৰ সময় অহালৈকে। আৰু ইয়াতে কথাটো হ'ল যে ভেকচিন, এক নম্বৰ কথা, ই যথেষ্ট ছেফ, ইয়াৰ পৰা কোনো পাৰ্শ্বক্ৰিয়া নাই। আৰু যদি কাৰোবাৰ হাৰ্টৰ অসুখ আছে, তেনেদৰে কিডনীৰ অসুখ আছে, ব্লাড প্ৰেছাৰ আছে, ডায়েবেটিছ আছে, তেওঁলোকৰ ক্ষেত্ৰত ইয়াক লোৱাত কোনো বাধা নাই। বৰং ল'লে ছেফহে, কাৰণ তেওঁ ক'ভিড নহয়। তেতিয়া ক'ভিড হ'লেহে মানে কমৰবিডিটি থকা লোকসকলৰ প্ৰব্লেম হ'ব। কিন্তু ভেকচিনটো যিকোনো ধৰণৰ তেনেকুৱা ৰোগ থকা ব্যক্তিয়ে ল'ব পাৰে। কিছুমান ক্ষেত্ৰত ল'বলৈ চিকিৎসকে পৰীক্ষা কৰি পেলাই নিদিয়ে। ধৰক কাৰোবাৰ যদি বহুত বেছি এলাৰ্জি হৈ আছে বা সেইখিনি সময়ত যথেষ্টখিনি চৰ্দি জ্বৰ এনেকুৱা ধৰণৰ একিউট ডিজিজ হৈ আছে, তেতিয়াহ'লে তেওঁক সেইখিনি সময়ত ল'বলৈ নিদিয়ে। কিন্তু সাধাৰণ ক্ষেত্ৰতে তেনেকুৱা ধৰণৰ যিকোনো ৰোগ থকা ৰোগীৰ ক্ষেত্ৰত এই বেজি ল'ব পাৰে। গতিকে মই এইটো কথা ক'ম যে এইখিনি সকলোৰে কাৰণে এইটো ইনফৰমেশ্যন যে হাৰ্টৰ ৰোগী হওক, কিডনীৰ ৰোগী হওক, লিভাৰৰ অসুখ থকা ব্যক্তি হওক, ব্লাড প্ৰেছাৰ থকা হওক, ডায়েবেটিছ হওক, তেখেতসকলে ছেফলি ল'ব পাৰে আৰু ল'ব লাগে। এটা আহিছে আপোনাৰ, এইটো লিখিছে অটল অমৃত যোজনাৰ জৰিয়তে যি সুবিধা প্ৰদান কৰা হৈছে, সেই সুবিধা চিকিৎসালয়ত ভৰ্তি হ'লেহে কিয় দিয়া হয়? ৰোগটো আৰম্ভণিতে ধৰা পৰিলেই নাইবা ৰোগটো গুৰুতৰ নোহোৱালৈকে কিয় দিয়া নহয়? অটল অমৃত অভিযানটো কেৱল ভৰ্তি হ'লেহে পায় নেকি? অটল অমৃত অভিযানৰ যিখিনি কথা আছে সেইখিনি প্ৰত্যক্ষভাৱে আমি নাচাওঁ। তথাপিতো সেইটোৰ কাৰণে এটা বেলেগ এটা ব্যৱস্থাপন বিভাগ এটা আছে, তেখেতসকলে চায়। ভৰ্তি হ'লেহে পায় মানে হয়তো এষ্টাব্লিছড কেছ এটাৰ হিচাপটো তাত আহে। তথাপিতো মই এইখিনি কথা তেখেতসকলক মই অৱগত কৰাম, আৰু এই বিষয়ে সবিশেষ ৰাইজক যাতে ভালদৰে ৰাইজে বুজি পায়, জানে, সেই ব্যৱস্থা ল'বৰ কাৰণে মই অনুৰোধ কৰিম। হয়, হয়, অনুষ্ঠান এটা আমি প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰিম। টেলিফোন এতিয়া আহিছে, আমি লৈছোঁ। হেল্ল' ছাৰ, নমস্কাৰ। নমস্কাৰ, হয়, আপোনাৰ নামটো ক'ব? মই দিলীপ ডেকাই ক'লোঁ। হয়, দিলীপ ডেকাই কৈছে, কওক। হয়, অসীম দা মই কৈছোঁ। গম পাইছোঁ, হয়, কওক ডেকা। দৰং জিলা গফৰা দলংঘাটৰ পৰা। হয়, হয়, কওক। মানে ছাৰক মই এতিয়া কি উপলক্ষে এই অনুষ্ঠানটো কৰিছে মই গম পোৱা নাই, এইমাত্ৰহে ৰেডিঅ'টো খুলিলোঁ। হয়। তথাপিও মানে এইটো চিকিৎসা বিভাগৰে হ'ব বুলি গম পাইছোঁ। হয়, কওক। মানে মই সুধিব বিচাৰিছোঁ, মানে আয়ুষ্মান কাৰ্ডখন, আয়ুষ্মান যিখন কাৰ্ড দিছে চৰকাৰে, অটল অমৃত যেনেকুৱা আয়ুষ্মান, অটলখন আছে বাৰু আমাৰ দেখি পাইছোঁ। মই এজন দিব্যাংগ ব্যক্তি, মই ব্লাইণ্ড। গতিকে আমাৰ দিব্যাংগসকলক মানে বিশেষভাৱে সক্ষম বুলি যাক কয়, বুজি পাইছোঁ, তেখেতসকলক এই আয়ুষ্মান কাৰ্ডখন দিব পৰা যায় নেকি, বা দিব নেকি চৰকাৰে, বা দিলে বেয়া নহ'ব নেকি? ছাৰে এইটো স্বাস্থ্য বিভাগৰ লগত বা মন্ত্ৰী লেভেলৰ চৰকাৰৰ লগত আলোচনা কৰি কিবা এটা ব্যৱস্থা কৰিলে আমাৰ উপকাৰ হ'ব। আৰু নিশ্চয় নিশ্চয় ডেকা, হয়, এইটো গুৰুত্বপূৰ্ণ কথা এটা আহিছে। গোটেইখিনি দিব্যাংগ মানে হেৰিটো পাব লাগে, হয়, আমি সমৰ্থন কৰিছোঁ যে তেখেতসকলে পাব লাগে। হয়, মই এইটো মানে গুৰুত্ব সহকাৰে লৈছোঁ আৰু উপযুক্ত মঞ্চত মই এইটো আলোচনাৰ বাবে আনিম। একচুৱেলি সকলোকে বেলেগ বেলেগ ধৰণৰ সুবিধা দিয়া আছে। গতিকে তেওঁলোকৰ কিছুমানে পাইছে, কিন্তু মানে
ক'ত হৈছে কি হৈছে অলপমান মই চাই দিম দিয়ক চাই পেলাই কথা সেইটো আপুনি চাব হয়। কাৰণ কিছুমান যিখিনি আপত্তি আহিছে সেইখিনি যদি আমি দূৰ কৰিব পাৰোঁ সেই অসুবিধাসমূহ যদি আমি দূৰ কৰিব পাৰোঁ তেতিয়াহে স্বাস্থ্য বিভাগক আমি সফল হোৱা বুলি নিশ্চয় ক'ব পাৰিম। ঠিক আছে। এইটো আহিছে কিৰণ শৰ্মাৰ পৰা যে বয়োজ্যেষ্ঠসকলে ক'ভিড ভেকচিন পাবলৈ কি কৰিব লাগিব, কিবা নীতি নিয়ম আছে নেকি, নাইবা কিবা আবেদন কৰিব লাগিব নেকি, নাইবা কাৰোবাৰ ওচৰলৈ যাব লাগিব নেকি ক'বলৈ, নে আপোনালোকে নিজেই বিচাৰি যাব? আমি স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এই নামখিনি বিচৰা হ'ব আৰু সেইটো প্ৰতিটো ব্লক প্ৰতিটো এৰিয়াত তেওঁলোকৰ যিখিনি স্বাস্থ্যৰ আমাৰ ব্যৱস্থাপনা আছে তাৰ যোগেদি আমি তেখেতসকলৰ নামখিনি সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰিম। কিন্তু সেইটো সময় আহিবলৈ অলপমান সময় বাকী আছে। সেইকাৰণে এতিয়া প্ৰথমতে স্বাস্থ্যকৰ্মীসকলক এনৰোল কৰা হৈছে, তেওঁলোকক ভেকচিন দি থকা হৈছে। ইয়াৰে পিছত পৰ্যায়ক্ৰমে যেতিয়া আহিব তেখেতসকলৰ নাম বিচাৰি লোৱা হ'ব। মানুহখিনিক তেওঁলোকৰ নাম ফোন নম্বৰকে আদি কৰি সকলো তথ্য সংগ্ৰহ কৰি আমি কোৱিন বুলি যিটো পৰ্টেল আছে সেই পৰ্টেলৰ যোগেদি এইটো কাম আমি কৰিম। কিন্তু এনেকুৱা ধৰণৰ ব্যক্তি আছে গাঁৱত গৈ থাকিব যিসকলে এই ধৰণৰ পৰ্টেললৈকে যোৱা নাইবা অনলাইন আবেদন কৰে এইবোৰৰ পৰা অসুবিধা হ'ব, গতিকে তেওঁলোকক স্বাস্থ্য বিভাগৰ ফালৰ পৰা বিচাৰি যাব নোৱাৰে। পাৰি, এই কথাটো আলোচনা হৈ আছে কেনেকৈ আমি গাঁৱৰ কেনেকৈ আমি সমূহ ৰাইজক ল'ব পাৰিম সেই বিষয়ে চিন্তা চৰ্চা আমি কৰি আছোঁ। আমি আমাতকৈ ঊৰ্ধ্বতম পৰ্যায়তে হৈ আছে। আমাৰ একেবাৰে গ্ৰাছৰুট লেভেলত আশাকৰ্মীসকল আছে, আমাৰ যথেষ্টখিনি মানুহ আমাৰ গাঁৱে ভূঞে আছে স্বাস্থ্যকৰ্মী। গতিকে সেইটো তেওঁলোকৰ আমাৰ নাম বেনিফিচিয়াৰীৰ নাম সংগ্ৰহ কৰাটোত আমাৰ বহুত এটা টান কাম নহয়। কিন্তু তথাপিতো ইয়াৰ কি ধৰণে কৰিলে আমি আটাইতকৈ ভালকৈ কৰিব পাৰিম সেইটো কথা আমি চিন্তা কৰি আছোঁ। হয় হয়। এই প্ৰশ্নখিনি আমাৰ ওচৰতো আছে। ভেকচিন দিয়াটো চৰকাৰৰে কৰ্তব্য হ'ব। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা এটা বস্তু চলি আছে। গতিকে ইয়াক যাতে বিশৃংখল নোহোৱাকৈ কৰিব পাৰি সেই বিষয়ে যিখিনি ব্যৱস্থাপনা হ'ব সেইখিনি ৰাইজৰ ওচৰলৈ লৈ যোৱা হ'ব। হয়, আপোনাৰ নামটো ক'ব। হয়, মই শিপাজাৰ হাতীমিয়াৰ পৰা মাধৱী। হয়, কওকচোন বাৰু। হয় হয়, দাৰ্জিলিঙে মনোজ ডাঙৰীয়া নমস্কাৰ। হয় হয়, এইমাত্ৰ দিলীপ ডেকাই যিটো প্ৰশ্ন কৰিলে সেইটো আমাৰ কাৰণে খুবেই প্ৰয়োজনীয়। সেইটো আপোনালোকে গ্ৰহণ কৰিলে মই বেছি ভাল পাম। আৰু লগতে COVID-19 যিটো ভেকচিন দিয়া হৈছে সেইটো স্কিনৰ প্ৰব্লেম থাকিলে ল'ব পৰা যায় নে নাযায়? স্কিনৰ প্ৰব্লেম থাকিলে ল'ব পৰা যায়, ল'ব পাৰিব, একো প্ৰব্লেম নাই। কেৱল খুব বেছি এলাৰ্জিক যদি কণ্ডিশ্যন থাকে তেতিয়াহ'লে আপোনাক ভেকচিন দিয়াৰ সময়ত চিকিৎসকে আপোনাক কথা বতৰা পাতিব, পৰীক্ষা নিৰীক্ষা কৰিব, কৰি তেতিয়া যদি কিবা অসুবিধা থাকে তেতিয়া তেওঁ সেইমতে ব্যৱস্থা কৰা হ'ব। একো নহয়, ছালৰ সমস্যা থাকিলেও ল'ব পাৰে। হাই এলাৰ্জিক যদি চিটুৱেশ্যন থাকে বা মানুহজনে যদি একিউট জ্বৰ বা চৰ্দিত ভুগি থাকে সেইখিনি সময়ত এই অৱস্থাত সাগৰ নিৰ্দিষ্ট এটা লিখিছে যে কিছুমান চিকিৎসালয়ত ডাক্তৰ বা নাৰ্ছৰ বহুত বেয়া ব্যৱহাৰ দেখা যায়, আনকি কাউণ্টাৰত থকা লোকসকলেও বেয়াকৈ কয়। ইয়াৰ একো সমাধান নাই নেকি? এইটো কোনো ক্ষেত্ৰত এইটো সমস্যা হৈছে। চিকিৎসাকৰ্মী বা এনেকুৱা ধৰণৰ কেতিয়াবা বেয়া ব্যৱহাৰৰ কথা আমি পাইছোঁ। যেনেদৰে সৰ্বসাধাৰণৰো তেনেকুৱা ধৰণৰ কথা পোৱা যায়। এইটো এটা হিউমেন নেচাৰটো কাৰেক্ট কৰি পেলাই লাহে ধীৰে এইটো কৰিবৰ কাৰণে ব্যৱস্থা কৰিব লাগিব। কিন্তু কথাটো হৈছে এইটো 1-to-1 যেতিয়া হয় এইটো সেই ধৰণৰ কথাবিলাক কেতিয়াবা আমি ইয়াত বহি থাকি পেলাই সকলো কথা গম নাপাওঁ। পৰিৱেশ পৰিস্থিতি সাপেক্ষে কেতিয়াবা অপ্ৰীতিকৰ ঘটনা ঘটে, অপ্ৰীতিকৰ কথা বতৰা হয়। কিন্তু সেইটো মই সামগ্ৰিকভাৱে চবৰে ক্ষেত্ৰত হয় বুলি মই নকওঁ। সামগ্ৰিকভাৱে কোনো ক্ষেত্ৰত হয়। যেনেদৰে সমাজৰ যিকোনো আপুনি যদি এৰিয়াত চাই, যিকোনো যদি ছেক্টৰত চাই, চবতে এইটো সমস্যা অলপ চলপ আছে। কিন্তু সেইবুলি মই এইটো কথা নকওঁ যে স্বাস্থ্য ক্ষেত্ৰতো থাকিব লাগে। কাৰণ ইয়াত এইটো এটা হিউমেন টাচ থাকে। ইয়াত এটা মানুহৰ ৰোগৰ নিবৃত্তিৰ ক্ষেত্ৰত চিকিৎসা আৰু চিকিৎসক কৰ্মীসকলে যথেষ্টখিনি সংযম ৰক্ষা কৰিবলগীয়া হয়। বহুত অভূতপূৰ্ব পৰিস্থিতিৰ মোকাবিলা কৰাৰ সময়ত বহুতো আচহুৱা ধৰণৰ ঘটনাও ইয়াত হয়। গতিকে মই স্বাস্থ্যকৰ্মীসকলৰ ক্ষেত্ৰতো তেখেতসকলকো অনুৰোধ কৰিম যে আমি সংযম ৰক্ষা কৰিব লাগিব। কাৰণ আমাৰ ওচৰলৈ পীড়িত ব্যক্তি আহে, যিসকল মনৰ দুখত শৰীৰৰ দুখত থাকে, তেওঁলোক আমাৰ ওচৰলৈ আহে। গতিকে আমি তেওঁলোকৰ লগত
কথা পাতোঁতে, তেওঁলোকৰ বেমাৰৰ বিষয়ে জানোতে, তেওঁলোকক আমি ঔষধ দিওঁতে, তেওঁলোকক আমি অপাৰেশ্যন কৰোঁতে, এই বহুতখিনি কথা আমাৰ হাতত থাকে, আহি যায়। আৰু এই ক্ষেত্ৰত আমি আমাৰ সংযম, আমাৰ কথা বতৰা, এই আটাইবিলাক আমি ৰক্ষা কৰি চলাটো উচিত। এইটো মোৰ সাধাৰণ ভাৱৰ পৰামৰ্শ আমাৰ চিকিৎসা কৰ্মীসকললৈ। দীপালী চৌধুৰীয়ে লিখিছে, মই কোভিড ভেকচিন লৈছোঁ, বিশেষ একো হোৱা নাই। তেখেতে সুধিছে যে নাৰ্ভৰ ৰোগীয়ে কোভিড ভেকচিন ল'ব পাৰিবনে? পাৰিব। এইটো কথা মই অলপ আগতে কৈছোঁ, নাৰ্ভ শব্দটো মই তেতিয়া কোৱা নাছিলোঁ। গতিকে যদি কাৰোবাৰ যদি তেনেকুৱা স্নায়ুজনিত ৰোগো আছে, তথাপিতো এই ভেকচিনটো ল'ব পাৰিব। মানে এইটো কথা কোৱা হৈছে যে এই ভেকচিন সকলোৰে কাৰণেই ছেফ, কেৱল আমি শিশুসকলক এই ভেকচিন এতিয়ালৈকে দিয়া নাই। আমি এতিয়ালৈকে গৰ্ভৱতী মহিলাসকলক এই ভেকচিনটো দিয়া নাই, আৰু তাৰ বাহিৰে আমি সকলোকে দিছোঁ। আৰু এইখিনি হয়তো কিছুদিন পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত তেখেতসকলকো দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিব। আৰু কেঁচুৱাই গাখীৰ খাই থকা মাকৰ ক্ষেত্ৰত দিয়া নাই আমি এতিয়ালৈকে। সেইটো কৰা হোৱা নাই। তাৰমানে সামগ্ৰিকভাৱে কোভিডৰ পৰিস্থিতি, কোভিড ব্যৱস্থাপনাটো সফল বুলি আমি ক'ব পাৰোঁ। কোভিড ব্যৱস্থাপনাত প্ৰথম দিনাৰ পৰাই অসমত সফল। এইটো আমি কোৱা কথাই অকল নহয়, আপুনি মই কৈছোঁতো আমাৰ নিজৰ ষ্টেটত আমি গৌৰৱান্বিত। কিন্তু গোটেই ভাৰতবৰ্ষই এইটো লক্ষ্য কৰিছে আৰু আমাক ৰিকগনাইজ কৰিছে যে অসমে মাননীয় স্বাস্থ্যমন্ত্ৰীগৰাকীৰ উদ্যোগত যিধৰণে ব্যৱস্থাপনা যাত্ৰা আৰম্ভ কৰিলে, আজি অসমত কোভিড কণ্ট্ৰল কৰাৰ ই এটা অতি ইম্পৰ্টেণ্ট কথা। এটি প্ৰশ্ন আহিছে হেল্ল'। মই ৰাস্তা বৰুৱাই কৈছোঁ। হয়, কওকচোন বাৰু। যে মই এটা অলপ আগতে এজন মানুহে প্ৰশ্ন কৰা শুনিলোঁ যে মানে আয়ুষ্মানৰ কাৰ্ডৰ বিষয়ে। কিন্তু আয়ুষ্মান কাৰ্ড যেতিয়াই কৰিবলৈ যাওঁ তেতিয়াই মানে কি কয় জানে, এই যোৱা বছৰখিনিয়ে পোৱা নাই। আৰু যোৱা বছৰ মই যেতিয়া কৰিব গ'লোঁ তেতিয়া এই আগৰ বছৰে পোৱা নাই। মানে এই হেৰিটো মই বুজি নাপাওঁ, এইটো কিহৰ কাৰণে নিদিয়ে মানুহক। এই আগৰ বছৰৰ মানুহ আছিল, আৰু সেইটো মানে কিয় বন্ধ কৰি ৰাখিছে। আৰু ধৰক মিনিষ্টাৰে কৈও আছে যে আমি আয়ুষ্মানৰ ইমানখিনি কৰিছোঁ, অটল অমৃত ইমানখিনি কৰিছোঁ, কিন্তু যেতিয়া মানুহে কাৰ্ড বনাব যায় কিন্তু তেতিয়া কিন্তু কৈ দিয়ে আগৰ সেইখিনি আছে ন, এতিয়া আপোনালোকে নাপায়। তাৰমানে আপোনালোকে যেতিয়াই যায় তেতিয়া আগৰখিনি কথা আহি পৰে, নহয়নে? যেতিয়াই মই যোৱা বছৰো পাইছোঁ সেই আগৰখিনি কথা, আৰু এতিয়াও একেখিনি কথা হেৰি কৈছে। কিন্তু মানে আজি আপুনি অল ইণ্ডিয়া ৰিজে আপোনাৰ এই মেডিকেলৰ এই হেৰি মানুহ অহাৰ কাৰণে আই এম চ' গ্ৰেটফুল যে সেইখিনি কথা মই অন্ততঃ সুধিব পাৰিছোঁ, নহ'লেতো আমি চান্সেই নাপাওঁ সুধিবৰ কাৰণে। হয়, গুৰুত্বপূৰ্ণ কথা, ধন্যবাদ ৰত্না বৰুৱা। কথাটো হয় কিন্তু যে আগৰ কথাটো যিটো কয় সেইটো কিন্তু মন কৰিবলগীয়া কথা হয়। হয়, যদি এইটো কথা আপোনাৰ প্ৰশ্নটোৰ বাবে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ কথাটো হয়তো আৰু বহুতৰে মনৰ কথা হ'ব পাৰে বুলি মই ধাৰণাও কৰিছোঁ। আৰু মই এইটো কথা কৈছোঁ যে এইটো প্ৰত্যক্ষভাৱে মই চাই থকা নাই, কিন্তু যিটো বিভাগে যিটো গ্ৰুপে এইটো কথা চাই আছে তেখেতসকলক এইটো কথা মই অৱগত কৰাৰ দায়িত্ব লৈছোঁ। আমাৰ আছে এটা মেডিকেল কলেজৰ লগতে আমি এইখিনি কথা কৈছোঁ যে এচিয়ৰ কৰিছোঁ যে মই এইখিনি কথা উপযুক্ত মঞ্চত মই কওঁ। এতিয়া সুধিছোঁ যে বহু কথাই আপোনালোকৰ ভিতৰত বিভাগলৈ নাহে। আয়ুষ্মান ভাৰত সেইটো কথা আহিছে, অটল অমৃত অভিযানৰ কথা আছে, সেইটো আপোনালোকে নাচায়। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে কি চায়? নহয়, আমি নাচাওঁ বুলি কোৱা নাই। আমাৰ এতিয়া ধৰক এইটো এটা অভিযোগ যিটো হৈছে, এই তৎমুহূৰ্ততে মই তেনেকুৱা ধৰণৰ যদি কোনোবাই তেনেকুৱা ব্যৱহাৰ কৰিছে বা এইখিনি কথা কিয় হোৱা নাই এইটো কথা কৈছে, তেতিয়াহ'লে সেইটো ক'বলৈ প্ৰত্যক্ষভাৱে মোৰ অলপ দিগদাৰী হ'ব ৰাস্না বৰুৱাৰ কথাটো। কিন্তু মই এইটো কথা কৈছোঁ যে এই কথাটো যিহেতু অৱগত হ'লোঁ, গতিকে ইয়াৰ ওপৰত ব্যৱস্থা ল'ম বুলি মই কৈছোঁ। তাৰমানে হয় হয়, সোনকালে লোৱা হ'ব। দেৱজানী চৌধুৰীয়ে এটা মতামত দিছে যে বহু চিকিৎসক ভগৱানৰ দৰে, আনহাতে তাৰ বিপৰীতে বহু চিকিৎসক আৰু নাৰ্ছৰ ব্যৱহাৰ সহ্য কৰিব নোৱাৰাৰ ভিতৰত। অলপ আগতে এই কথাটো আমি আলোচনা কৰিলোঁ। তাৰ বিষয়ে আমি যিখিনি কথা ক'ব লাগে এইখিনি কথা ক'লোঁ। পৰিৱৰ্তনশীল সময়ে এই মানুহৰ আচাৰ ব্যৱহাৰত উন্নতি সাধিব বুলি আমি আশা ৰাখিছোঁ। এটা কথা ডক্টৰ চৌধুৰী, যে এগৰাকী চিকিৎসক বা এগৰাকী নাৰ্ছৰ বিৰুদ্ধে যেতিয়া কোনো ৰোগীয়ে অভিযোগ উত্থাপন কৰে, তেতিয়া সেইগৰাকী চিকিৎসক বা নাৰ্ছৰ যে তেওঁলোকৰ
কোৱা হয়নে নহয় নাইবা কোনো ব্যৱস্থা লোৱা হয়নে নহয়? কাৰণ আমি এই অভিযোগটো ডাক্তৰ আৰু নাৰ্ছৰ বেয়া ব্যৱহাৰৰ অভিযোগটো আমি পাই আহিছোঁ। হয়, সকলো ডাক্তৰ চিকিৎসক নহয়, কিন্তু মই খুব বাৰে বাৰে কৈছোঁ যে সকলোৰ ক্ষেত্ৰত নহয়, কিন্তু কেইগৰাকীমান ডাক্তৰ বা কেইগৰাকীমান নাৰ্ছৰ ক্ষেত্ৰত প্ৰায় শুনা যায়। তেনেহ'লে সেই ব্যৱস্থা লোৱা হয়, ব্যৱস্থা লোৱা নাই হোৱা বুলি আপুনি কেনেকৈ কৈছে? বস্তুটোৰ এটা তদন্ত হ'ব লাগিব ন, কোনোবা এটা অভিযোগ কৰিলেতো নহয়। তেনেদৰে হস্পিটেলৰ যেতিয়া চিকিৎসালয়ৰ গ্লাছ ভাঙি দিয়ে, কিবা এটা সৰু ঘটনাত যেতিয়া এখন হস্পিটেল ক্ষতি কৰে, তেতিয়াওতো আমি ব্যৱস্থা ল'ব লাগিব। গতিকে ব্যৱস্থা ল'বৰ কাৰণে দুই পক্ষৰ ফালৰ পৰা অনুসন্ধান থাকে, DC অফিচৰ পৰা থাকে, পুলিচৰ ব্যৱস্থা থাকে, আটাইবিলাক ব্যৱস্থা লোৱা হয়। কিন্তু এতিয়া অভিযোগ এটা আৰু তাৰ সত্যতাই গোটেইখিনি কথা নিৰূপণ কৰি, এটা চিকিৎসালয়ত ধৰক ৰোগী এজন মৰিল, চিকিৎসালয়ততো ৰোগী কেতিয়াবা মৰিব পাৰে। ৰোগীজনৰ মৃত্যু হোৱাৰ লগে লগে যদি অভিভাৱকসকলে বা তেওঁৰ স্থানীয় ৰাইজে বা কোনোবাই আহি যদি হস্পিটেলখনত উৎপাত কৰে, অভিযোগ যদি এটা কৰে যে ডাক্তৰে ৰোগীজনক বেজি দি পেলাই মাৰিলে, তেতিয়াহ'লে সেইটো অভিযোগ, কিন্তু সেইটো সত্য হয়নে নহয়? ইয়াৰ বিচাৰটো প্ৰথমতে কৰিব লাগিব। কোনো চিকিৎসকে কোনো ৰোগীক মাৰোঁ বুলিতো মাৰি নেপেলায়, হয়নে নহয়? গতিকে তেনেদৰে মানুহৰো খং উঠে। আজি আমাৰ ঘৰৰে এজন ৰোগী মৃত্যু হ'ল, গতিকে কেতিয়াবা তেনেকুৱা ধৰণৰ, মই আগতেই কৈছোঁ যে তেনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতি সৃষ্টি হোৱাটো স্বাভাৱিক। চিকিৎসালয়তেই মানুহৰ ৰোগী থাকে, যন্ত্ৰণা থাকে, তাত মৃত্যুমুখতো পৰে। গতিকে তেনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হোৱাটো স্বাভাৱিক। আৰু কেতিয়াবা নাৰ্ছ বা ডাক্তৰৰ বিৰুদ্ধে যি অভিযোগ হয়, সেই অভিযোগবিলাক বিচাৰ কৰাৰ ব্যৱস্থা আছে। আনকি কোনো চিকিৎসকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ কটা যোৱা পৰ্যন্ত ব্যৱস্থা আছে, উদাহৰণ আছে। কিন্তু সেইটো কিহৰ বাবে? চিকিৎসাৰ ক্ষেত্ৰত গাফিলতিৰ কাৰণে? কেতিয়াবা মই গোটেই ভাৰতবৰ্ষতে কথা কৈছোঁ, যিটো আমাৰ মেডিকেল কাউন্সিল আছে, মেডিকেল কাউন্সিলত এই ধৰণৰ ব্যৱস্থা আছে যে যদি নেগলিজেঞ্চ অফ ডিউটি থাকে, নেগলিজেঞ্চ অফ ডিউটিৰ যদি কথা আহে বা তেনেকুৱা ধৰণৰ ক্ষেত্ৰত চিকিৎসকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ ব্যৱস্থা আছে। উদাহৰণ আছে। আৰু এতিয়া আহিছে যে বহু চিকিৎসালয়ত ৰোগীয়ে ঔষধ নোপোৱাৰ অভিযোগতে বিশেষকৈ তুলনামূলকভাৱে কিছু বেছি দামৰ ঔষধ চিকিৎসালয়ত প্ৰায়ে পোৱা নাযায়। এতিয়া বহুত বেছি দামৰ ঔষধ মানে তেখেতে কিহৰ কথা কৈছে নাজানো, কিন্তু এচেঞ্চিয়েল ড্ৰাগ লিষ্ট বুলি যিটো আমি EDL কওঁ, এচেঞ্চিয়েল ড্ৰাগৰ এখন লিষ্ট থাকে। আৰু সেই ঔষধখিনি আমি NHMৰ ফালৰ পৰা কিনি পেলাই সমগ্ৰ গোটেইবিলাক চিকিৎসালয়তে আমি দিওঁ। কিন্তু কিছুমান এনেকুৱা দৰৱ হয়তো আছে যিটো খুব ৰেয়াৰলি ইউজ হয় বা তেনেকুৱা বেছি দামী ঔষধ হয়। তেনেকুৱাবিলাক ঔষধৰ ক্ষেত্ৰত কেতিয়াবা অলপমান এটা দুটা হয়তো কিনিব লগা হ'ব পাৰে, কিন্তু তাৰো ব্যৱস্থা আছে। যদি কেঞ্চাৰৰ ঔষধ হয়, যদি ৰিনেল ট্ৰেন্সপ্লাণ্ট ক্ষেত্ৰত থকা ঔষধ হয়, সেইবিলাক TBৰ ক্ষেত্ৰত থকা ঔষধটোতো পায়েই, সেইটো বেছি কষ্টলি ঔষধৰ কথা নহয়। কেতিয়াবা হয়তো এটা দুটা ঔষধ, কিন্তু তেনেকৈ মেডিকেল কলেজত, গুৱাহাটী মেডিকেল কলেজত যেতিয়া তেনেকুৱা লগা হয়, তেতিয়াহ'লে চিকিৎসালয়ৰ ফালৰ পৰাই সেয়া বন্দবস্তও কৰা হয়। কেৱল অলপমান বস্তুটো কেতিয়াবা কোঅৰ্ডিনেশ্যনৰ অভাৱত মানুহে অলপমান হয়তো অসুবিধা পায়। সেইখিনি ৰোগীৰ সংখ্যা বহুত বেছি হোৱাৰ বাবে কেতিয়াবা কোঅৰ্ডিনেশ্যনৰ অভাৱ হ'ব পাৰে। আমি সেইখিনি কথা উন্নত কৰাৰ কাৰণে লক্ষ্য ৰাখিম। সাধাৰণতে দেখা যায় যে যিবোৰ চহৰাঞ্চলৰ চিকিৎসালয় আছে নাইবা আমাৰ মহাবিদ্যালয়ৰ চিকিৎসালয় আছে, সেইসমূহত ঔষধবোৰ পোৱা যায় তুলনামূলকভাৱে, কিন্তু একেবাৰে ভিতৰুৱা অঞ্চলত যিবোৰ স্বাস্থ্যকেন্দ্ৰ থাকে সেইবোৰৰ ক্ষেত্ৰতে সমস্যাটো দেখা যায়। য'ত ডাক্তৰো নাযায়, বহু ক্ষেত্ৰত কোৱা হয়, যদিও এতিয়া কিছু পৰিমাণে ডাক্তৰসকল যায়, কিন্তু বহু ক্ষেত্ৰত কোৱা হয় যে ডাক্তৰো নাযায়, ঔষধো নাপায়, এগৰাকী ফাৰ্মাচিষ্ট বহি থাকে তাত, ফাৰ্মাচিষ্টেই ডাক্তৰ তাত। তেনেকুৱা কিন্তু হয়, সেইটো হয়। কিন্তু আমি মানি নলওঁ বেলেগ নহয়, মানি নোলোৱাৰ কথাটো নহয়, মই তাকে কৈছোঁ আপোনাক। প্ৰথমতে এটা সময়ত আপুনি যিবিলাক চেণ্টাৰৰ কথা কৈছিল, সেইবোৰ চেণ্টাৰত কোনো হেল্থ কেয়াৰ ৱৰ্কাৰেই নাছিলে। হেল্থ কেয়াৰ ৱৰ্কাৰ নাথাকা ধৰণৰ আমাৰ এটা সময় আছিলে। কিন্তু লাহে লাহে সেই চেণ্টাৰবিলাকক আমি এতিয়া হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ বুলি যিবিলাক আমি আৰম্ভ কৰিছোঁ, গতিকে তাৰ উদ্দেশ্যটোৱে হ'ল হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰবিলাকত আমি চিকিৎসক ৰাখিম, তাত ঔষধৰ ব্যৱস্থাটো ভালদৰে থাকিব। এতিয়া এই মুহূৰ্ততেও কিন্তু আমি আমাৰ চেণ্ট্ৰেলি ইয়াৰ পৰা মনিটৰ কৰিব পৰাকৈ আমি এটা বনাইছোঁ যে প্ৰতিখন চিকিৎসালয়ত, চাব চেণ্টাৰত ক'ত কিমান ঔষধ আছে, আমি যাতে ইয়াতে বহি চেণ্ট্ৰেলি চব কথা মনিটৰ কৰি থাকিব পাৰোঁ, তেনেকুৱা ধৰণৰ ব্যৱস্থাপনা এটাও আমি সদ্যহতে আৰম্ভ কৰিছোঁ। গতিকে আমি জানি থাকিম যে কোনখন চিকিৎসালয়ত কিমান ঔষধ আছে, কোনটো এক্সপায়াৰী হ'বলৈ গৈ আছে, কোনটো কি হৈছে, সেইটো আমি আগতকৈ সেই
পৰীক্ষা নিৰীক্ষা কৰাৰ ব্যৱস্থাখিনি যথেষ্ট উন্নত কৰিবলৈ চেষ্টা কৰিছোঁ। চেলাইন দিব লাগে, চেলাইন দিব লাগিলে চেলাইনৰ বটলটো পায়, কিন্তু চেলাইনৰ যিডাল পাইপ নাইবা যিটো নিডেলৰ প্ৰয়োজন হয় সেইটো নোপোৱা হয় বুলি অভিযোগ আহিছে। তাৰ বাবে টেলিফোনটো আমি লৈ লৈছোঁ। হেল্ল', হয়, আপোনাৰ নামটো ক'ব। নমস্কাৰ। মোৰ নাম আৰতী ৰাভা, মই গোৱালপাৰাৰ পৰা কৈছো। হয়, কওক কওক। আমাৰ হেৰি পৰে হেল্থৰ হেৰি পৰে দুধ নয়। তাৰপিছত কেতিয়াবা মানে কিবা এটা হলে আমি গ'লে গাইনকলজিষ্টৰ বাহিৰে বেলেগ ডক্তৰ খুব কমেইহে দেখা পাওঁ আৰু কি লগে নাপাওঁ। মানে অলপ বেয়া লাগে, আমি ইমান কষ্ট কৰি যাওঁ, যোৱাৰ পিছতো আৰু সেনেকা ডক্তৰক লগ নাপালে অলপ দুখো লাগে। কোনখন চিকিৎসালয়ত কৈছে বাইদেউ আপুনি? দুধনৈ চিভিল হস্পিটেল। দুধনৈ চিভিল হস্পিটেলত তাৰমানে আপুনি যেতিয়া যায় তেতিয়া এটা বিভাগৰ ডক্তৰহে থাকে, নহয়নে? বেছিভাগ সময় মানে তেওঁলোককে দেখা পাওঁ আৰু থাকে, কিন্তু ডক্তৰে অলপ মানে এজন ডক্তৰ আছে ৰংথিল নাম, টাইটেলটো নামটো বা কি নাজানো। হয় হয়। তেখেতে অলপ মানে বেছি প্ৰেছাৰ পায় ৰোগীবিলাকৰ পৰা। তাৰপিছত তেখেতে কয় আৰু এই কিবা বেলেগ ডক্তৰ কেইটাতো ডিউটিত নাথাকে, মানে মোৰ ইমান প্ৰেছাৰ হয় সেনেকা কয় আৰু কি। হয় হয়, নিশ্চয় অকলে অকলে চাবলৈ প্ৰেছাৰ হ'বই আৰু। সেনেকুৱা শুনা পাওঁ ছাৰ, অলপ বেয়া লাগে মানে এজন ডক্তৰকে ইমান প্ৰেছাৰ দিবা। হয়, বুজি পাইছোঁ আপুনি। ধন্যবাদ আপোনাক। এনেদৰে সকলোৱে জনাওক। হয় হয়, নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এতিয়া সকলো ফেচবুক দৰ্শকক আমি অনুৰোধ জনাইছোঁ, আপোনালোকৰ মতামত আগবঢ়াওক। দৰ্শক শ্ৰোতাসকল আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকৰ মতামত আগবঢ়াওক। এতিয়া ডক্টৰ চৌধুৰী, দুধনৈ সম্পৰ্কত যিটো কথা আহিল আপুনি গম পাইছেই। মই দুটা বেলেগ ধৰণে কথাটো লক্ষ্য কৰিছোঁ। তেখেতে কিমানজন চিকিৎসক আছে কি নাই সেইটো কথা বাৰু, কিন্তু চিভিল হস্পিটেলত যে এজন চিকিৎসকেই চাব সেই কথাটো মই বিশ্বাস কৰিবলৈ টান পাইছোঁ। মই এইটো বস্তু চাব লাগিব। তাৰমানে কি হয়, কেতিয়াবা আমাক অভিযোগ কৰা মানুহজনেও সেই মুহূৰ্তৰ এটা সৰু টাইম এটাৰ কথা কয়। সেইখিনি সময়ত হয়তো কোনোবা অপাৰেশ্যন থিয়েটাৰত আছে, কোনোবা বেলেগ কিবাহত আছে। ইমান সূক্ষ্ম কথাটো তেওঁৰো অনুধাৱন কৰা দিগদাৰ, মোৰো দিগদাৰ ইয়াত বহি পেলাই। কিন্তু এজন চিকিৎসকে যে তেওঁ যথেষ্টখিনি প্ৰেছাৰ সহ্য কৰিও তেওঁ দুধনৈত কিন্তু চিকিৎসা আগবঢ়াই আছে, সেই পজিটিভ দিশটো কিন্তু চাব লাগিব। চিকিৎসা কৰ্মী আমাৰ নাই বুলি কোৱা যিটো দিশ, নাই বুলি কোৱা যিটো দিশ আৰু প্ৰায় নাই বুলি কোৱা যিটো দিশ, সেইটোতো আপুনি মন কৰিব লাগিব। মই সেইটো মনিছোঁ, মই আপোনাক কৈছোঁ যে অসমত এতিয়াও আৰু আমাক বহুতখিনি চিকিৎসক লাগে। আমি যদি কওঁ, আমি তাৰ কাৰণে এতিয়া হোমিঅ'পেথিক আয়ুৰ্বেদিকৰ চিকিৎসকসকলকো বঢ়াবলৈ চেষ্টা কৰিছোঁ, তেওঁলোককো আমি তাত ৰাখিছোঁ। গতিকে কথাটো হ'ল, চিকিৎসা ডাক্তৰ যেতিয়া লাগা পৰিমাণত নাথাকে তেতিয়া ক'ৰবাত নহয় ক'ৰবাততো কম হ'বই। য'ত অপাৰেশ্যন থিয়েটাৰ আছে, য'ত ICU আছে, তাত আমি বেছি সংখ্যক ডাক্তৰটো দিব লাগিব। গতিকে ক'ৰবাত মিলাবলৈ যাওঁতে যেতিয়ালৈকে চিকিৎসকৰ সংখ্যাটো আমাৰ নাবাঢ়ে তেতিয়ালৈকে আপুনি প্ৰতিখন চিকিৎসালয়ত, সৰু সৰু চেণ্টাৰত বা ডাঙৰ ডাঙৰ চেণ্টাৰত লাগা পৰিমাণে আপুনি চিকিৎসক নাপায়। আনকি গুৱাহাটী মেডিকেল কলেজ বা অসম চিকিৎসা মহাবিদ্যালয়তো আমাৰ চিকিৎসকৰ সংখ্যা লাগাত পৰিমাণতকৈ কম। গতিকে চিকিৎসকৰ সংখ্যাটোৱে আমাৰ হাতত কম আছে, গতিকে ডিষ্ট্ৰিবিউশ্যনতো অলপ চলপ কম থাকে। উই আৰ ট্ৰাইং টু ৰেচনেলাইজ ইট। এগৰাকী কাৰ্যবাহী সঞ্চালক হিচাপে আপুনি মানি ল'লে যে ৰোগীৰ তুলনাত চিকিৎসকৰ সংখ্যা অসমত কম। সেইটোতো সদায় কৈ আছে, সকলোৱে কৈ আছে। নাৰ্ছৰ সংখ্যাও নিশ্চয় কম বুলি আপুনি ক'ব। নাৰ্ছৰ সংখ্যাও লাগাখিনি আমি এতিয়া দিবলৈ চেষ্টা কৰিছোঁ। যোৱা কিছুদিনত ক'ভিডৰ সময়তো বহুতখিনি নাৰ্ছৰ নিযুক্তি দিয়া হৈছে। গতিকে আগতকৈ যথেষ্ট পৰিমাণে পৰিস্থিতি উন্নত হৈছে। আৰু কথা পাতিম এই সম্পৰ্কত। আপুনি কোৱা কথা কয় বিত্ত আয়োগৰ কথাটো এসময়ত এটা সময়ত অনুষ্ঠান আৰম্ভণিত আমি স্বীকাৰ কৰা নাছিলোঁ, কিন্তু আপোনাৰ কথাৰ পৰা সেই কথাটো সঁচা বুলি প্ৰমাণিত হ'ল। মই বিত্ত আয়োগৰ কথাটো অস্বীকাৰ কৰা নাই। মই পৰিস্থিতিটো কৈছোঁ আপোনাক, যে নাৰ্ছ বা ডাক্তৰ আপুনি অন্য ধৰণৰ মেন পাৱাৰৰ নিচিনাকৈ প্ৰস্তুত কৰিব নোৱাৰে। গতিকে যিটো কথা নোৱাৰে, যিটো কথা আপোনাৰ নাই, গোটেই ভাৰতবৰ্ষতে চিকিৎসকৰ সংখ্যা কম, প্ৰতিবেদন যিকোনো আয়োগেই নিদিয়ক কিয় সংখ্যাটোতো একেই ওলাব। সেইখিনি কথা আমাৰ হাততো আছে। আমি কৈছোঁ কি, আপুনি আজি এক নোহোৱা পৰিস্থিতিৰ পৰাতো আমি বহুতখিনি কৰিছোঁ। এতিয়া আগতে কোনো চাব চেণ্টাৰত কেতিয়াবা হয়তো ডাক্তৰ নাৰ্ছ একো নাছিল, এতিয়া কিছু পৰিমাণে তালৈ গৈছে। তো সেইখিনিতো আমাৰ ইম্প্ৰুভমেণ্ট নহয়। এটা ৰিপৰ্টৰ ওপৰত ভিত্তি কৰিয়ে বহি থকাতকৈ আমি পৰিস্থিতিটো প্ৰেক্টিকেল মোকাবিলা কৰাৰ চেষ্টা কৰিছোঁ। কথা পাতিম। হয়, আছে টেলিফোনটো লৈ লৈছোঁ আমি। হেল্ল', হয়, আপোনাৰ নামটো ক'ব।
হয়, জিতুমণি কলিতা কৈ আছো মই ৰঙিয়া কানিগুটিৰ পৰা। কওকচোন কলিতা। হয়। মানে কি মই আমাৰ কণিয়াৰ এই চিভিল হস্পিটেলত মই 2-3 দিন গেলো। মোৰ বাচ্চাটো লৈ কিনে তাৰমানে এই ডাক্তৰে নাপাওঁ মই। কণিহা চিকিৎসালয় ন? হয় হয়। তাত ডক্টৰ নাপায় মানে কোনো ডক্টৰে নাথাকে নে কোনোৱে নাথাকে নে বেলেগ বিভাগৰ ডক্টৰ থাকে তাত? এনে কম্পাউণ্ডাৰ থাকে, ডক্টৰ নাথাকে। বাচ্চা লৈ যাওঁ মই। এনেকুৱা এতিয়া ধৰি লওক ঘৰৰ পৰা কণিয়া মোৰ বেছি দিন নহয়, তাৰ পৰা আৰু ৰঙিয়া যাব লগা হয়। মোটামুটি 15-20 কিলোমিটাৰ যাব লাগে মোক। কিন্তু ডাক্তৰ নাপায় নহয়নে? হয় হয়। ঠিক আছে, মই ক'ব লগা। ঠিক আছে, উত্তৰটো শুনক। স্পেচিফিক কণিহা বুলি কথাটো কৈ লাভ নাই, কাৰণ কণিহাৰ নিচিনা আৰু হয়তো বহুত চাব চেণ্টাৰ বা এনেকুৱা ধৰণৰ পৰিৱেশৰ কথা তাৰে ৰাইজে ক'ব। কণিহাটো মই লিখি ৰাখিছোঁ, তাত কোন চিকিৎসক আছিলে তেওঁৰ সেইখিনি কথা বাৰু মই অনুসন্ধান কৰিম। সেইখিনি মই ডেফিনেটলি অনুসন্ধান কৰিম। কিন্তু কথাটো হৈছে আমি এনেকুৱা ধৰণৰ যিবিলাক অভিযোগ পাওঁ, এই অভিযোগবিলাকৰ ভিত্তিত আমি সেইবিলাক ষ্ট্ৰেংথেন কৰাৰ কাৰণে ব্যৱস্থা কৰিব লাগিব। কৰিব লাগিব। আজিৰ অনুষ্ঠানটোৱে নিশ্চয় আপোনাক কিছু তথ্য যোগান ধৰিছে। হয়, ঠিকে। এইটো চাব, এইটো এটা আহিছে দেই, আপুনি শুনিব। এইটো ৰিংকু সমান্তৰালে লিখিছে। দেখিছে, মোৰ ল'ৰাটো নলবাৰী জিলাৰ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত জন্ম হৈছিল। দেখিছে, জন্ম হোৱাৰ পিছত কি হৈছিল সেইটো লিখিছে। জন্ম হোৱাৰ পিছত নাৰ্ছৰ ৱাৰ্ড বয়লৈকে চাহ খাবলৈকে 500, 200, 100 টকাকৈ 2000 টকা দিব লগা হৈছিল। সকলোৱে দেখি শুনিও একো নেদেখাৰ ভাও ধৰে। চাকৰি কৰোঁ, নাৰ্ছিং হোমতো পাৰিলোঁ হয় চিকিৎসা কৰিব, কিন্তু চৰকাৰী খণ্ডৰ চিকিৎসালয় অৱজ্ঞা নকৰি মই চৰকাৰী চিকিৎসালয়ত নিছিলোঁ। গতিকে মানুহৰ মানসিকতা সলনি হোৱাটো বাঞ্ছনীয়। উচিত কথা কৈছে। এইটো অনুচিত হৈছে যথেষ্ট। যদি তেনেকৈ চাহ খুৱাবলৈ পইচা দিব লাগে, তেতিয়াহ'লে এইটো আপুনি মই চবেই বেয়া পাম। আৰু সেইটো তেওঁ তেতিয়াই সেই সময়তে অভিযোগ দাখিল কৰিব লাগিছিল একচুৱেলি। কাৰণ চব কথা বোলে চাহটো খোৱালোঁ, তাৰপিছত পাহৰি গ'লোঁ, আজি মই ইমান দিনৰ পিছত আকৌ কথাটো মোৰ মেমৰিত আনিলোঁ। তাতকৈ অন দ্য স্পট মানুহে এইবিলাক কথা ব্যৱস্থা ল'ব লাগে যে চাহ খাবলৈ পইচা কিয় দিম, সেইটো কথা বৰং এতিয়া ডেলিভাৰী হ'লে কিবা হ'লে মাতৃজনীক পইচা পাতি বস্তু দিহে পঠিয়া। গতিকে এইটোত আৰু তেওঁ চাহ খোৱাৰ কথাটো ওলোটাই দিবলগীয়া হয়তো এইটো বেয়া কথা, শুনিবলৈ বেয়া কথা। আৰু এইটো অভিযোগ সেই সময়ত লগে লগে দাখিল কৰাটো উচিত কথা আছিল। মই তেনেকুৱা ধৰণৰ ঘটনা হৈছে যদি মই নিজেও গৰিহণা দিছোঁ। হেল্ল', হয়, আপোনাৰ নামটো ক'ব। মই দুলীয়াজনী শইকীয়াই কৈছোঁ। হয়, কওকচোন। মই সুধিব বিচাৰিছোঁ, মিডিল ক্লাছ ফেমিলিৰ কাৰণে কি ব্যৱস্থা আছে? যিহেতু মেডিকেল ট্ৰিটমেণ্টটো খুবেই খৰচী হৈছে। আৰু এইফালে আপাৰ আছামত আয়ুষ্মান বুলি কোৱা নাই, মই বিশেষ কথা কৈছোঁ। আয়ুষ্মান কাৰ্ডৰ মেক্সিমামৰে নাই, মানে প্ৰায় 95% নাই। 5% কেনেকৈ নাজানো, কিন্তু একো মানে সুবিধাটো নায়েই আমাৰ। আপুনি দুলীয়াজানৰ পৰা কৈছে নহয়নে? ঠিক আছে, আমি নামনিতো গম পাইছিলোঁৱেই, আমি উজনিতো গম পালোঁ যে হ'ব। মই প্ৰশ্নটো গুৰুত্ব সহকাৰে লৈছোঁ। উত্তৰটো দিয়াতকৈ তাৰ দৰকাৰী কামখিনি কৰাৰ ব্যৱস্থা কৰিম। এতিয়া আপোনাক সুধিছোঁ যে চাওক, যে যেতিয়া এগৰাকী ৰোগীয়ে যিখিনি চিকিৎসা পাব লাগে সেইখিনি চিকিৎসা নাপায়, বা যিখিনি যত্ন পাব লাগে সেইখিনি যত্ন নাপায়, তেতিয়া অভিযোগ কাক সেইটো কওক। যিজন ডক্টৰে চাই আছে সেইজনকে অভিযোগ দিব লাগিব নেকি? নহয়, অভিযোগ দিব লাগিব মানে তাত জিলা স্বাস্থ্য বিষয়া আছে নহয়, জইণ্ট ডাইৰেক্টৰ পৰ্যন্ত আছে। সেইখিনিতো প্ৰতিখন জিলাতেই থাকে। গতিকে তেওঁলোকে তাৰ পৰা অলপমান দূৰহে অভিযোগটো দিব লাগিলে দিবই লাগিব। গতিকে কোনোবা চিকিৎসকে যদি পইচা খুজিছে, ক'ৰবাত চাহ খাব খুজিছে, তাৰ প্ৰথমতেতো তেওঁ নিদিব লাগে। কিন্তু যদি তেনেকৈ কোনোবাই উৎকোচ কৰিছে, তেতিয়াহ'লে যিকোনো ধৰণৰ কথা আমাৰ জইণ্ট ডাইৰেক্টৰ অফিচত অভিযোগ দিয়াৰ কাৰণে ব্যৱস্থা আছে। কিন্তু ডাক্তৰ সঞ্চালক ডাঙৰীয়া, তেতিয়া আপোনালোকে ক'ব যে প্ৰমাণ বিচাৰিব, নহয়? আপুনি সেইটো পইণ্টলৈকে নাযাব, নহয়, সেইটো কথালৈকে নাযাব। সেইটো যিহেতু মই কৈছোঁ কিয়, আনকি অভিযোগ পুলিচতো দিব পাৰি। প্ৰমাণ পুলিচ আদালত আটায়ে বিচাৰিব। গতিকে আমি সেইটো কথাৰ ওপৰত আলোচনা কৰাটো অনুচিত, কাৰণ সেইটো হৈছে এটা আইনগত ব্যৱস্থা হ'ব, নহয়? অভিযোগটোৰ আইনগত ব্যৱস্থাটো মই বা আপুনি নকৰোঁ, সেইটো আইনে নিজৰ ব্যৱস্থা নিজে ল'ব। কিন্তু মানুহজনৰ প্ৰথম তেখেতৰ দায়িত্ব হ'ব তেখেতে এটা অভিযোগ দিব লাগে।
তেখেতে যদি বিচাৰে পুলিচ থানাত দিব পাৰে, তেখেতে যদি বিচাৰে তেতিয়াহ'লে তেওঁ জইণ্ট ডাইৰেক্টৰৰ অফিচত দিব পাৰে, কিন্তু তেওঁ দিব লাগে। আৰু আমি কি ক'ম সেইটো কথা আপুনি ধাৰণা কিয় কৰিছে তেনেকৈ? মই কি ক'ম সেইটো কথা আপুনি ক'ব নালাগে, কিয় সেইটো আইনৰ নিজৰ ব্যৱস্থা হ'ব। নহয়, কথা থাকে নহয়, কথাটো কথা হয় দুই পক্ষৰ থাকিব নহয়, আমি নহয় নহয় সেইটো কোৱা নাই। মই কৈছোঁ কি আমি ৰাইজৰ হৈ কৈছোঁ, ৰাইজে যেতিয়া অসুবিধাখিনি আনিবলৈ যায় তেতিয়া প্ৰমাণৰ কথা আহে, এইটো কথা সেইটো কথা আহে, নহয়নে? প্ৰমাণৰ কথা যদি আহে তেতিয়াহ'লে পুলিচৰ ব্যৱস্থা হ'ব নহয়, সেইটোতো তেওঁ দিব, কিবা এটা হ'ব। আৰু এগৰাকী চিকিৎসকৰ বিৰুদ্ধে পুলিচত আমাৰ সাধাৰণ ৰাইজ নাযায়, সাধাৰণতে নাযায়। গতিকে আপোনালোকক পোনপটীয়াকৈ ব্যৱস্থা, এনেকুৱা ব্যৱস্থা লাগে যে আপোনালোকৰ বিভাগৰে কাৰোবাক। সেইটোৱেতো মই কৈছোঁ, জইণ্ট ডাইৰেক্টৰ লেভেলত আমাৰ প্ৰতিখন জিলাত যিহেতু আছে, গতিকে জইণ্ট ডাইৰেক্টৰ লেভেলত তেখেতসকলে এইটো কৰিব পাৰিব, অভিযোগটো দিব লাগিব, দাখিল কৰিব লাগিব। সেইটো হয়। এই মাত্ৰ সাগৰ নীল বৈশ্য সেইটোৱে লিখিলে, কি লিখিছে জানে? সৰু দুৰ্বল মানুহৰ ওপৰত অভিযোগ দিবলৈ ভয় কৰা দেখা যায় ডাঙৰ মানুহৰ ওপৰত। তথাপিতো অভিযোগ দিব লাগিব। যেতিয়া এটা পৰিস্থিতি যিটো হয় য'ত অভিযোগ দিয়াৰ যুক্তিযুক্ততা আছে বা তেওঁ অনুভৱ কৰিছে যে কিবা এটা অন্যায় হৈছে, তেতিয়া অভিযোগটো দিবই লাগিব। আৰু এইটোতো পোনপটীয়াকৈ আপোনাকো জনাব পাৰি, নহয়নে? পোনপটীয়াকৈ যেনেকুৱা ধৰণৰ পৰিস্থিতি হ'লে আমাকো জনাব পাৰে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে সেইটো কথা চাই। আমাৰ ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচ আছে, তেখেতকো জনাব পাৰে, আৰু আমাক ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানকো জনাব পাৰে। আমি সাজু হৈ থাকোঁ। আমি যদি কিবা এটা অভিযোগ পাওঁ তাৰ বিৰুদ্ধেতো ব্যৱস্থা আমি ল'মেই। তেনেকুৱাকৈ ব্যৱস্থা লোৱাও হৈছে, এনেকুৱা নহয় যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে কোনো ব্যৱস্থা লোৱা নাই। যিবিলাক প্ৰত্যক্ষভাৱে অভিযোগ আহিছে তেনেকুৱা ধৰণৰ সেইবিলাকৰ ব্যৱস্থাও লোৱা হৈছে। এইটো খুব ভাল কথা, কাৰণ ৰাষ্ট্ৰীয় অভিযান স্বাস্থ্য ক্ষেত্ৰত, বিশেষকৈ অসমৰ স্বাস্থ্য ক্ষেত্ৰত যে এক যুগান্তকাৰী পৰিৱৰ্তন আনিছে সেইটো আমি মানি ল'বই লাগিব। কাৰণ আগৰ তুলনাত এতিয়া বহুখিনি পৰিৱৰ্তন আহিছে অসমৰ স্বাস্থ্য খণ্ডলৈ, আৰু এইটো ক্ষেত্ৰত NHMৰ ভূমিকা আমি স্বীকাৰ কৰিবই লাগিব। আমি টেলিফোনটো লৈ লৈছোঁ। হেল্ল', হয়, মোৰ নামটো কওক। হয় দাদা নমস্কাৰ, মই বিৰাজ বৰাই কৈ আছিলোঁ বৰদলগুৰি চিপাঝাৰৰ পৰা। কওকচোন বৰা। হয়, প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰাৰ বাবে। ধন্যবাদ। হয় হয় ছাৰ, মই জানিব বিচাৰিছিলোঁ, মই এজন বিশেষভাৱে সক্ষম লোক হয়, মানে ব্লাইণ্ড হয়। গতিকে ব্লাইণ্ড হিচাপে মই জানিব বিচাৰিছিলোঁ ছাৰ, আমাৰ ট্ৰিটমেণ্টৰ কাৰণে কিবা মানে হস্পিটেলবিলাকত কিবা ফ্ৰী কাৰ্ডবিলাক বনোৱা হয় নেকি, আৰু মানে ক'ত কেনেকৈ বনাব পাৰি সেইটোৰ বিষয়ে অকণমান বুজাই দিলে আমি উপকৃত হ'লোঁ হয় ছাৰ। ডক্টৰ চৌধুৰী, এই দিব্যাংগসকলৰ সমস্যাটো কিন্তু আহিছে। দিব্যাংগসকলৰ সমস্যাটো আহিছে, কিন্তু এতিয়া ৰোগ যিবিলাক মানে ডিজিজ স্পেচিফিক কথা আছে সেইবিলাকৰতো বিভিন্ন ধৰণৰ আছেই। কেৱল একেবাৰে বোলে এইখিনি দিব্যাংগৰ কাৰণে স্পেচিফিক তেনেকুৱা ধৰণৰ স্কিম যদি আমাৰ কিবা এটা লঞ্চ হয় তেতিয়া আমি এইটো প্ৰচাৰ কৰিম তেখেতসকলৰ সুবিধাৰ্থে। আলোচনা বিলোচনা চলি আছে, কিন্তু এইখিনি নোহোৱালৈকে বাৰু মই আজি এই মুহূৰ্তত নকওঁ। আমি সেয়া সময়ত মানে প্ৰচাৰ কৰিম বুলি। এটা বিশেষ প্ৰসংগ আনিছোঁ, সেইটো হৈছে যে ক'ভিডকালীন সময়ছোৱাত এতিয়া আমাৰ শিশুসকলৰ যিটো চিটাকৰণৰ ব্যৱস্থা আছিলে সেইটো কিছু পৰিমাণে বন্ধ হৈ যোৱাৰ নিচিনা হৈছিলে, স্তীমিত হৈছিলে, মানুহ ওলাই নাহিছিল যদিও। আৰু সেই যিকেইদিন চিটাকৰণটো কৰা হয় সেইকেইদিনত আমাৰ ব্যৱস্থাখিনি আছিল, কিন্তু লকডাউনকে আদি কৰি তাৰপিছত বিভিন্ন কথাৰ কাৰণে বা গাড়ী মটৰ নাই, মানুহৰ অহা যোৱা দিগদাৰী, এইবিলাক কথাৰ কাৰণে অলপ হেৰি হৈছিলে। কিন্তু এতিয়া আকৌ সেইখিনি আমি ৰিভাইভ কৰি লৈছোঁ, আৰম্ভ হৈছে এতিয়া পূৰ্ণগতিত। গোটেইখিনি কাম চলি আছে, সাধাৰণ যিবিলাক কাম কাজ ষ্ট্ৰীম লাইনিঙৰ সেইখিনি কথা হৈ গৈছে। NHMতো এতিয়া সদ্যহতেতো আমাৰ ভেকচিনৰ গোটেইখিনি কাম চলি আছে। তাৰ উপৰি আমাৰ যিমানখিনি ৰেগুলাৰ আমাৰ প্ৰগ্ৰেমছ আছিলে, আপুনি NCDA কওক, ব্লাইণ্ডনেছ প্ৰগ্ৰেমৰে কথা কওক, তেনেকুৱা ধৰণৰ যিবিলাক আমাৰ ভাৰ্টিকেল প্ৰগ্ৰেমছ আৰু গোটেইখিনি প্ৰগ্ৰেম আছিল, সেই আটাইখিনিকে আমি উজ্জীৱিত কৰি তুলিছোঁ যোৱা এমাহত, যাতে তেওঁ সেইবিলাকৰ ট্ৰেইনিং, তাৰপিছত তাৰ চাহ বাগিচাৰ অঞ্চলৰে হওক, এই গোটেইখিনি কথা আমি আগৰ নিচিনা কৰি আকৌ লৈ আহিছোঁ। এতিয়া কথা হ'ল যে তাৰমানে স্বাস্থ্য আৰু এটা কথা আহে যে
আপোনালোকে যিবোৰ স্বাস্থ্যকেন্দ্ৰ পৰিষ্কাৰ কৰি ৰাখিছিল সেইবোৰকো পুৰস্কৃত কৰাৰ ব্যৱস্থা এটা আছিলে? হয়, তেনেকুৱা এটা ব্যৱস্থা আছে। সেই ব্যৱস্থাটো এতিয়াও আছে। আমাৰ দলে গৈ আমাৰ টিম যিটো থাকে সেই টিমে গৈ পেলাই এতিয়াও এই এছেছমেণ্ট কৰি আছে। তেনেকৈ যোৱা কিছুদিন আগতে আমি বৰপেটাৰখন কৰিলোঁ। আমি গোটেইখিনি এতিয়া কৰা পুৰস্কৃতও কৰিছিল। পুৰস্কৃত কৰাৰ কামটোও কৰা হ'ব, কিন্তু যিহেতু এছেছমেণ্টখিনি দৰকাৰ আগতে এছেছমেণ্টখিনি কৰা হ'ব। সেইটো কৰি থকা হৈছে। যোৱা বছৰত নহ'ল কাৰণ এইটো ক'ভিড পৰিৱেশৰ কাৰণে কৰা হোৱা নাছিল। এতিয়া চেনিটাইজেশ্যন ব্যৱস্থা আছিল, ক'ভিডৰ সময়ত হস্পিটেলবোৰ চেনিটাইজ কৰা হৈছিল। এই চেনিটাইজ কৰাটো এনেও প্ৰয়োজনীয়, যিকোনো সময়তে চেনিটাইজ কৰিব লাগে। চেনিটাইজ মানে চাফা কৰি ৰাখিব লাগে। চাফা কৰি ৰখাটোৰ যিটো আমাৰ ব্যৱস্থা আছে, ব্লিচিং পাউডাৰকে আদি কৰি অন্য এইবিলাক সামগ্ৰিকভাৱে গোটেইখিনি ক্লিনিঙৰ ব্যৱস্থা আমাৰ আছে হস্পিটেলত। আৰু ক'ভিডৰ মাজত বেলেগ ধৰণে বেলেগকৈ চেনিটাইজ কৰাৰ কথাটো নাছিলে। তেতিয়া মানে এই হেণ্ড ৱাছ বা এনেকুৱা এইখিনি এক্সট্ৰা আমি দিছিলোঁ। বাকী চাফ চিকুণতাখিনি একেই ধৰণে ৰখা হৈছিল। কথাবিলাক কৰা হৈছিল। কাৰণ এনেও কৰিব পৰা যায়, কিন্তু সেইটো এতিয়া ধৰক ক'ভিড পৰিৱেশত কথাটো প্ৰট'কল হিচাপে এইটো মেণ্ডেটৰী আছিল। হয়, সেইকাৰণে আমি সেইটো কথা কৰিব লগা হৈছিল। বাকী অন্য পৰিৱেশত সাধাৰণভাৱে চাফ চিকুণতাখিনি চেনিটাইজেশ্যনখিনি কৰা হয়। ৰাইজৰ পৰা তেওঁলোকে এই যিখিনি আমাক আজি এইটো মঞ্চতে ধৰক ক'লে, এনেকুৱা ধৰণৰ সহযোগিতা আমি বিচাৰোঁ। যিটো তাতে এটা পৰিৱেশ হৈছে, যিটো অভাৱ হৈছে, সেই অভাৱখিনি বিভিন্ন ধৰণে আমালৈ প্ৰেৰণ কৰিব লাগে, বা ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচকে হওক বা NHMকে হওক বা চৰকাৰৰ মুঠতে বিভাগলৈকে প্ৰেৰণ কৰিব লাগে, যাতে আমি সেই অভিযোগখিনি গম পাওঁ। এই অভিযোগখিনি গম পোৱাৰ পিছত আমি সেইখিনি কাৰেকশ্যন কৰাৰ, অৱশ্যে অভিযোগ দিলেও যে আমি চাব নালাগিব এনেকুৱা কথা নহয়। আৰু তাৰ কাৰণে আমাৰ প্ৰতিখন জিলাতে একোটা ষ্ট্ৰং গ্ৰুপ আছে। জইণ্ট ডাইৰেক্টৰকে আদি কৰি NHMৰ মানুহকে আদি কৰি আমাৰ এটা টিম এটা আছেই। গতিকে আৰু ডেপুটি কমিশ্যনাৰৰ লগতো আমাৰ এইটো এটা কমিটি থাকে। গতিকে সেই গোটেইখিনি মানুহে এইটো প্ৰতিখন জিলাত যে স্বাস্থ্য ব্যৱস্থাটো চাব বুলি আমি ধৰি লওঁ আৰু ভাবোঁ। আৰু যদি তেনেকুৱা ধৰণৰ কিবা থাকে খুঁটি নাটি, এইখিনি আমাৰ চেষ্টা কৰা হয় ঠিক কৰিবলৈ। ইয়াতো আছে, DC অফিচতে আছে স্বাস্থ্য সম্পৰ্কে। কাৰণ ADC হেল্থ এজন থাকে নহয়, গতিকে ADC হেল্থে এইটো কথা চাব পাৰে। সেই গ্ৰিভেন্সটো দিব পাৰি। মই কৈছোঁ নহয়, ADCজনক দিব পাৰি। অলপ আগতে মোৰ ADCজন কোৱা নহ'ল। পুলিচৰ কথা কৈছোঁ মই, ক্ৰিমিনেল টাইপৰ যদি কিবা হয়। আদাৰৱাইজ জইণ্ট ডাইৰেক্টৰ হেল্থক কথাটো দিলে মোৰ ইয়াত এইখিনি ঔষধৰ অভাৱ আছে, এইখিনি অভিযোগ আছে, তেনেকুৱা ধৰণৰ ক'লে তেখেতে চাই দিব। আৰু যদি এনেকুৱা ধৰণৰ কথা থাকে তেতিয়াহ'লে আমি ADC হেল্থকো আমি ক'ব পাৰোঁ। হয়। শ্ৰোতাসকলে লগতে দৰ্শকসকলে ফেচবুকৰ জৰিয়তে যিসকলে তেওঁলোকৰ নিশ্চয় স্পষ্ট হ'ল আজি। আৰু আপুনি কথা দিছে যে এই যিবোৰ অভিযোগ আজি অনা হ'ল, এইবোৰ অভিযোগৰ সমাধান কৰিবলৈ, এইবোৰ সমস্যা সমাধান কৰিবলৈ আপুনি ব্যৱস্থা গ্ৰহণ কৰিব বুলি কথা দিছে। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এঘণ্টা সময় আপুনি আমাক দিলে, আপোনাৰ ব্যস্ততাৰ মাজতো ধন্যবাদ জনাইছোঁ। আৰু আজিলৈ নমস্কাৰ।